126টাকৈ বিধানসভা সমষ্টিসমূহৰ ভিতৰত সবাতোকৈ চৰ্চাত থকা এটা অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হ'ল 39 নং নলবাৰী বিধানসভা সমষ্টি। এই সমষ্টিটোত সম্প্ৰতি ভোটাৰৰ সংখ্যা 2,01,044 গৰাকী আৰু এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইগৰাকী জয়ন্ত মল্ল বৰুৱাই 2011 চনত নলবাৰী সমষ্টিৰ পৰাই প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত 2016 চনত বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক হ'বলৈ সক্ষম হৈছিল প্ৰাক্তন বিজেপি নেতা অশোক শৰ্মা আৰু 2021 চনত এইগৰাকী অশোক শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এৰি দিবলগীয়া হৈছিল নলবাৰী বিধানসভা সমষ্টি, কিয়নো নলবাৰী বিধানসভা সমষ্টিত 2021 চনত বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সেই জয়ন্ত মল্ল বৰুৱাই এইবেলিও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে। কিন্তু কি হ'ব 26ৰ নিৰ্বাচনত? এফালে বিজেপিৰ পৰা সময়ত নিৰ্বাচন খেলি বিধায়ক হোৱা অশোক শৰ্মা আৰু আনফালে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তাৰ মাজতে এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত হৈ থকা এই নলবাৰী বিধানসভা সমষ্টিত 2026 চনত নিৰ্বাচন খেলাৰ মন মেলিছে অগপ নেতৃত্বই। কিন্তু সাধাৰণ ভোটাৰ ৰাইজে বিচাৰে কি? সাধাৰণ ভোটাৰ ৰাইজে কি কয়, কাক বিচাৰে, সেই কথা জানিম আমাৰ এই বিশেষ অনুষ্ঠানত। এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত আছিল নলবাৰী বিধানসভা সমষ্টি। এই নলবাৰী বিধানসভা সমষ্টিৰ পৰাই তিনিবাৰকৈ বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে আৰু সেই প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম আছিল দেশপ্ৰাণ নগেন শৰ্মা আৰু সেই নগেন শৰ্মাৰ ইতিমধ্যে প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হৈছে। নলবাৰী চহৰৰ মাজমজিয়াত বৰ্তমানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ধৰণে নিৰ্মাণ কৰি উলিয়াইছে নগেন শৰ্মাৰ প্ৰতিমূৰ্তি। সমান্তৰালভাৱে নলবাৰী চহৰৰ মাজমজিয়াতেই এটা যান বাহনৰ আস্থানো মুকলি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু এই যিহেতু যান বাহন আস্থানত মই উপস্থিত আছোঁ আৰু যান বাহন আস্থানৰ একাংশ ইয়াত লোক আছে, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ মই চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কেনেকুৱা আপোনালোকৰ যাত্ৰী উঠিল নে নাই? যাত্ৰী ভালেই, কিন্তু তাৰ মাজতো আমাৰ এতিয়া বৰ্তমান আমাৰ যিটো মিউনিচিপালিটি তেখেতসকলে বৰ্তমান আমাক যিখিনি দিছে সেইখিনি যথেষ্ট আমি সুখী, দিয়াখিনিক লৈ সুখী। কিন্তু নিৰ্বাচনৰ কথা পাতোঁ, এতিয়া সন্মুখত নিৰ্বাচন আহি আছে। এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে? এইবাৰ নিৰ্বাচনটো 110% বিজেপি চৰকাৰে হ'ব, বিজেপিয়ে থাকিব। কাৰণ তেখেতসকলে যথেষ্ট দিছে ৰাইজক, ৰাইজে যথেষ্ট পাইছে আৰু আমি যথেষ্ট সুখী। কিন্তু তাৰে মাজত মই ক'ব বিচাৰিছোঁ সন্ধাৰ ফালৰ পৰাই মই বনদী টেম্পো সন্ধাৰ ছেক্ৰেটাৰী সেই ঘৰত ক'ব বিচাৰিছোঁ আমাৰ বৰ্তমান তাতে এটাই অভাৱ কি, আমাক এটা জিৰণি চৰা লাগে, ইয়াৰ পিছত বাৰিষা আহিব, নেক্সট আমাক এটা ইউৰিনেল লাগে। আমাক সমস্যা কিছু আছে, সমস্যাখিনি যথেষ্ট সমস্যা আছে। ধন্যবাদ জনাইছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি টেম্পো চালক নে যাত্ৰী? টেম্পো চালক। কেনেকুৱা চলি আছে? মোটামুটি ঠিকেই আছে আৰু আমাৰ ইনকাম পাতি অলপ কমি গৈছে আৰু আমাৰ আগতে সেইটো ষ্টেণ্ড আছিলে, এতিয়া ইয়ালৈকে দিছে, কিন্তু ষ্টেণ্ডটো খুব ভালে আছে। কিন্তু কথা হৈছে কি, আমাৰ অলপ এই লেট্ৰিন বাথৰুমটো অলপ অসুবিধা হৈছে, সেইখিনি যদি আপোনালোকৰ আমাৰ ডিচি ছাৰে কৰি দিয়ে সেইখিনি সুবিধা হ'ব। ঠিক আছে বাৰু, এইখিনি নিশ্চয় দৃষ্টিগোচৰ হ'লে নিশ্চয় কৰিব। যিহেতু এতিয়া নিৰ্বাচনৰ সময় সমাগত, অকণমান নিৰ্বাচনৰ কথা পাতিম। নিৰ্বাচন আহি আছে, এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে আপোনালোকে? কি ধৰণৰ কাম কৰিম বুলি ভাবিছে? নিৰ্বাচনটো আমাৰ মতেদিতো আমি বিজেপি চৰকাৰে এইবাৰ পুনৰ আহিব, গতিকে আমি মুখ্যমন্ত্ৰী ছাৰক কামবিলাক চব আমি ভালে পাইছোঁ আৰু আমাৰ MLA যিটো আছে MLAও ভাল, মন্ত্ৰীও ভাল, গতিকে আমি বিজেপি দলৰ পৰা অসন্তুষ্ট হৈছোঁ। গতিকে অহা পৰৱৰ্তী চৰকাৰ আমি বিজেপিকে জয়যুক্ত কৰিম। বিজেপি চৰকাৰক লৈ সন্তুষ্ট। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। মই অকণমান বাহিৰভাগলৈ যাম টেম্পো চালকসকলৰ সমান্তৰালভাৱে। খুৰা অকণমান ৰ'ব, আপুনি ক'ৰ পৰা আহিছে? ক'লে যাব আহিছে অকণমান কওকচোন। গণেশ মন্দিৰ। কি হ'ব এইবাৰ নিৰ্বাচন? নিৰ্বাচন বা কি হয়, যাকে ভাল পায় তাকে ভোট দিব, যাকে যোনে ভাল পায়। আপুনি কাক ভাল পায়? মই কাক ভাল পাই মানে মই এতিয়া ক'ব নোৱাৰোঁ, মই সময়ত দেখা যাব। ইয়াৰ সমস্যাবোৰ কি? মই এইবিলাকখিনি নাজানো, মই লেখা পঢ়াখিনি নাই।
লেখা পঢ়াৰ কথা কোৱা নাই, আপুনি যিহেতু চাইকেলখন লৈ ওলাই আহিছে সমস্যাবোৰ দেখিছে, কিবা অভাৱ অভিযোগ আছেনে নাই? অভাৱ অভিযোগ আছে। আমি এতিয়া ধৰক ৰাস্তাত বহিব নোৱাৰোঁ, আমি বেপাৰ খামাৰ কৰোঁ, দাউৰিব লাগে, পুলিচ আহি উঠাই দিয়ে, আমি কি কৰিম? আমাৰ চলাটো বিৰাট সমস্যা হৈছে, চলিব নোৱাৰা উপায় হৈছে। থলুৱা ব্যৱসায়ীসকলক চৰকাৰৰ পৰা কিছু সাহায্য দিছে, আপোনালোকে সেই সাহায্য পাইছেনে? আমাক দিয়া নাই সেইবিলাক, তেনেকুৱা সাহায্য পোৱা নাই? দিয়া নাই, আকৌ দিয়া নাই। বাকী চৰকাৰী আঁচনি ঘৰ পাইছেনে নাই? ঘৰ মই পোৱা নাই। আপুনি পোৱা নাই? আপোনাৰ পত্নী আছে নিশ্চয়, আছে। তেখেতে অৰুণোদয় বা এই মহিলা উদ্যমিতা আঁচনিৰ ধন পাইছে? অৰুণোদয়টো পাইছে, মিছা ক'ব নাপায়। বাকী মোৰ খেতিয়কৰ পইচাটো কাটছে, মই কোনো পেঞ্চনো নাপাওঁ। মোৰ এতিয়া চৰকাৰী মতে 68 বছৰ বয়স, কিন্তু পেঞ্চনো নাপায়। পেঞ্চন নাপাওঁ। গতিকে নিৰ্বাচন আহি আছে, নিৰ্বাচন আহি আছে নিশ্চয়, আগত আহি আছে। আমি সময়ত যাকে ভাল পাওঁ তাকে ভোট দিম। এনেই থৌ কাৰ চলিছে বুলি শুনি মই এইটো নাজানো কাৰ ধৰি চলিছে, এতিয়া বৰ্তমান নাজানো, গম পোৱা হোৱা নাই? গম পোৱা হোৱা নাই। ঠিক আছে বাৰু, তেখেতে কথা কিছু আচলতে ডিপ্ল'মেটিকেলি তেখেতে এনচাৰটো দিছে। মই আৰু কিছু ব্যক্তি আছে, তেখেতসকলৰ সৈতে কথা পাতিম। এতিয়া নিৰ্বাচন আহিলে, এইবাৰ নিৰ্বাচনত কি হ'ব বুলি ভাবিছে? হেমন্ত চৰকাৰ, বেলেগৰ আৰু ক'ৰ চৰকাৰ আহিব? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আহিব। ঠিক আছে। খুৰা কি খবৰ? কথাই নাই, বিজেপি চৰকাৰ ভালে আছে? খুব ভাল। আমাক আৰু কি লাগে? 1250 টকা দিছে তিৰিকেলখনক, আৰু 10,000 পাইছে। আমি পাব লগাখিনি পাইছোঁ, চব পাইছোঁ। আমাৰ পাব লগা একো বাকী নাই। আমাৰ চন্দ্ৰবাতৰি যাব, বিজেপি চৰকাৰ যাব। আপুনি টিহু সমষ্টি? টিহু সমষ্টি কথাই বিপুল ভোটত। আমাৰতো এই বেনাৰ প্ৰস্তাৱ নোহোৱাকৈ যোৱা হ'ব। ঠিক আছে বাৰু, এয়া হ'ল নলবাৰী বিধানসভা সমষ্টিত যিহেতু আমি উপস্থিত আছোঁ, আৰু উপস্থিত আছোঁ নগেন শৰ্মাৰ যি স্মৃতি বিজড়িত এই যান বাহন আস্থানত। আৰু এই যান বাহন আস্থানটো কিছুদিন পূৰ্বে মুকলি কৰিছিল নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসম গণ পৰিষদেও নলবাৰী বিধানসভা সমষ্টিত যিহেতু নিৰ্বাচন খেলাৰ যোজা চলাইছে, তেখেতসকলেও বিভিন্ন প্ৰচাৰ অভিযান চলাইছে। তাৰ মাজতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্মৃতিত এই ধৰণে যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে ইয়াত এটা যান বাহন আস্থানো মুকলি কৰিছে। আৰু আজি আমি কথা পাতিলোঁ সাধাৰণ ৰাইজৰ লগত, ইয়াৰ একাংশ টেম্পো চালক, একাংশ ব্যৱসায়ীৰ লগত। নলবাৰী জিলাখনৰ এই যি সদৰ, এই সদৰখনো নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী চহৰত, আৰু নলবাৰী চহৰৰ একাংশ ব্যৱসায়ীৰ সৈতে কথা পাতিম। যিহেতু নলবাৰী বজাৰত উপস্থিত আছোঁ, আৰু বজাৰৰ একাংশ ব্যৱসায়ীৰ লগত কথা কিছু পতাৰ চেষ্টা কৰিম। দাদা, ব্যৱসায় কেনে চলিছে? ব্যৱসায় মোটামুটি বেয়া নহয় আৰু ভালেই আৰু। আপুনি কিমান বছৰৰ পৰা ব্যৱসায় কৰি আছে? হ'ল 4 বছৰ। কেনেকুৱা দেখিছে নিৰ্বাচন, কি হ'ব বুলি ভাবিছে এইবাৰ? নিৰ্বাচনটো তেনেকুৱা নাজানো, আমি ব্যৱসায়ৰ লগতে জড়িত, আমি ৰাজনীতিৰ লগত জড়িত নহয় একো। তথাপিওতো ভোটটো দিবই লাগিব, গতিকে ভোটটো কেনেকুৱা মানুহক দিম বুলি ভাবিছে? বিবেক অনুযায়ী দিব লাগিব। বৰ্তমানৰ চৰকাৰখনে থাকিবনে এইবাৰ? আশা আছে, এইখন চৰকাৰে থাকিব বুলি আশা আছে। আন এগৰাকী ব্যৱসায়ী আছে, আমি তেখেতৰ ওচৰলৈ যাম। যিহেতু বজাৰত উপস্থিত আছোঁ, আৰু বজাৰৰ ব্যৱসায়ীসকলৰ মনৰ কথা কিছু জনাৰ চেষ্টা কৰিম। দাদা, বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী নাই, মধ্যমান বেয়া বিক্ৰী, একদম ভাল নহয়। এই বগৰী ক'ৰ পৰা আনিছে? বগৰী এইটো বগামাটিৰ বগৰী। বগামাটিৰ বগৰী দাম কেনেকুৱাকৈ দিছে? দাম 60 টকা কিলো। 60 টকা কিলো? ঠিক আছে বাৰু, অকণমান যিহেতু নিৰ্বাচন এতিয়া আহিছে, নিৰ্বাচনৰ কথা কিছু পাতিম। কি দেখিছে নিৰ্বাচন কি হ'ব বুলি ভাবিছে? মই সেনেকৈ গম নাপাওঁ, সেনেকৈ ক'ব নোৱাৰোঁ। আমি আৰু সেনেকুৱা পাৰ্টি চাৰ্টিৰো নাই, ক'তো নাই, আমি এইটো গম নাপাওঁ। পাৰ্টিৰ লগত জড়িত নাই? জড়িত নাই, কোন পাৰ্টিৰ লগতো আমি জড়িত নাই। তথাপিও ভোটটো দিয়ে প্ৰতি বছৰে? ভোটটো দিয়া, দিব লগাটো দিয়ে আৰু। কেনেকুৱা মানুহক ভোট দিয়ে? যিটো ভাল পাওঁ সেইটোক দিয়ে আৰু। এইবাৰ ভাল কাক লাগিছে এতিয়ালৈকে? এতিয়া আমি কেণ্ডিডেট গমেই পাওঁ নাই, কোনে আছে। এগৰাকী বাইদেউ দেখিছোঁ, বাইদেউগৰাকীৰ সৈতে অকণমান কথা পাতিম। বাইদেউ, বিক্ৰী কেনেকুৱা? নাই, ভাল নহয়। ভাল হোৱা নাই? কেনেকুৱা কমলা কিমানকৈ দিছে যোৰা? যোৰা হেৰি কিলো ডৰ্জন? কিলো হিচাপতো বিক্ৰী কৰিছে কিমানকৈ? 120কে। 120 প্ৰতি কিলো? অঁ।
কিমান বছৰৰ পৰা ব্যৱসায় কৰি আছে আজি হ'ল বহুত বছৰ আমাৰ দেউতাক ঢুকাৰ পৰা ময়ে আহি আছোঁ দেউতাক কোনে চোৱা চিতা কৰিছে এতিয়া মই এতিয়া চিন্তা কৰি আছোঁ অকণমান বাইদেউ নিৰ্বাচনৰ কথা আমি জানিম বুলি আহিছিলোঁ নিৰ্বাচন আহি আছে এইবাৰ কি হ'ব বুলি ভাবিছে নিৰ্বাচন এইটো আৰু সময়ত দেখা যাব এতিয়া গম নাপাওঁ আৰু এতিয়া সিদ্ধান্ত ল'ব পৰা হোৱা নাই সময়ত গম পোৱা যাম আপুনি এগৰাকী মহিলা হিচাপে যি মহিলা উদ্যমিতা আঁচনিৰ ধন ইতিমধ্যে দিছে চৰকাৰে আপুনি পাইছেনে নাই পাইছোঁ 10,000 পাইছোঁ সেই 10,000 টকাটো আপুনি ব্যৱসায়ত খটুৱাইছে এবাৰ বিজনেছত কৰি খাই আছোঁ এনেকৈ চলি আছোঁ চলি মাইকা মোৰ ল'ৰা একজন ছোৱালী একজন ল'ৰা এজন পঢ়ি আছে ল'ৰাটো পঢ়ি আছে ল'ৰা ছোৱালী দুয়ো পঢ়ি আছে পঢ়ি আছে কি পঢ়ি আছে ছোৱালীটো BA পাছ কৰিছে MA পঢ়ি আছে ল'ৰাটো এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে ইয়াতে BA পঢ়ি আছে নিযুত মইনা আঁচনি নাম সোমাইছেনে নাই ছোৱালীগৰাকী নাই নাই সোমোৱা নাই ল'ৰা একো পোৱা নাই মই গোটতে সোমাইছোঁ সেই 10,000ই পাইছোঁ আৰু একো নাই গোটৰ 10,000টো পাইছে বাকী পোৱা নাই পোৱা নাই ঘৰো পোৱা নাই একো পোৱা নাই এইবাৰৰ চৰকাৰখন থাকিবনে নাই বৰ্তমান যিখন চৰকাৰ আছে এইখন চৰকাৰ থাকিবনে নাই সেইটো গম নাপাওঁ আৰু তথাপিও আপোনাৰ কেনেকুৱা লাগে এতিয়া মই এতিয়া এনেকৈ মই ধৰিব নোৱাৰোঁ ন নিৰ্বাচনৰ কথা আমি পাতিম বুলি আহিছিলোঁ এতিয়া ইলেকশ্যন আহিল গতিকে কি দেখিছে এইবাৰ নিৰ্বাচনৰ কি ক'ম আৰু মানে এইটোতো বহুত বস্তু বাহিনীৰ দামেই আছে সেইটো দামত হ'লে কেনেকৈ মানুহ চলি থাকিব মানে এতিয়া সেইটো কমালে চলা মিলাত অসুবিধা আৰু বুজিছে কাষ্টমাৰো তাৰমানে খুব বাৰ্ডেন কৰে আৰু আপোনালোকক চাগে অনলাইনে অলপ প্ৰভাৱিত কৰিছে অনলাইনৰ কাৰণে কাষ্টমাৰ কিছু সেইটো হৈছে বহুত কমিছে সেইটো কাৰণে এতিয়া কিছুমান বস্তু একদম মানে অনলাইনতে মানে শেষ কৰি আছে হয় নাই নলবাৰী সমষ্টিত কি হ'ব বুলি ভাবিছে এইবাৰ অৱশ্যে বিজেপিয়ে যাব যিহেতু আছে আমাৰ জয়ন্তই যাব চিয়'ৰ চিয়'ৰ বুলি হ'বই আৰু হ'বই আৰু এইটো আৰু ক'ব নালাগে ঠিক আছে বাৰু আমি আন আন ব্যৱসায়ীসকল আছে তেখেতসকলৰ সৈতেও কথা পাতিম তেখেতসকলৰ ওচৰলৈ আমি যাম যিহেতু নলবাৰী চহৰৰ এই যি বজাৰ এই বজাৰত উপস্থিত আছোঁ আৰু জোতা চেণ্ডেলকে ধৰি বিভিন্ন ইয়াত সামগ্ৰী উপলব্ধ হয় আৰু এই সামগ্ৰীসমূহ বিক্ৰী কৰি বছৰ বছৰ ধৰি তেখেতসকলে ব্যৱসায় চলাই আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা কেনেকুৱা বিক্ৰী বিক্ৰী ঠিকে আছে আগৰ নিচিনা নহয় আৰু আগৰ নিচিনা হোৱা নাই আজিকালি অনলাইনে খাই ভাল লাগ না অনলাইনে শেষ কৰি পেলাইছে আপোনাৰ কিমান বছৰ হ'ল ব্যৱসায় ব্যৱসায় মোটামুটি আপোনাৰ 15 বছৰ মান হ'ল মোৰ 15 বছৰ আপোনাৰ ঘৰ এই ফকীৰতলা ফকীৰতলা অকণমান নিৰ্বাচনৰ কথা পাতি আছিলোঁ নিৰ্বাচন আহিল গতিকে কি হ'ব এইবাৰ নিৰ্বাচন কি হ'ব আগৰ নিচিনাতো একো নাহে ধৰাচোন এতিয়া চৰকাৰখন এইখনে থাকিবনে সলনি হ'ব চৰকাৰখনতো একেই নাই থাকব এইখনে থাকিব সলনি হোৱাৰ সলনি ভাবি থাকে কিন্তু যাই থাকোঁ সেয়ে হয় আপুনি কি বিচাৰে সলনি হোৱাটো বিচাৰে নেকি সলনি বিচৰা সিমানে বিচৰা নাই এই জিংকে থাকক চলি থাকিলেই হ'ল মানুহ চলি থাকিলেই হ'ল চলি থাকিলেই হ'ল বাছ আৰু আপোনালোকৰ অসুবিধা নহ'লে হ'ল এতিয়া আৰু পলিটিক্সৰ লগত আমি সোমালে কি হ'ব আমি ক'লেও লাভ নাই নকলেও লাভ নাই সেনে চৰকাৰে যি চলাব লাগে সেয়ে চলাব সেয়ে কথা খালি আন পাব্লিকৰ অসুবিধা হ'ব নালাগে সাধাৰণ জনতাৰ অসুবিধা হ'ব আছে কেইগৰাকীমান গ্ৰাহক আছে তেখেতসকলৰ সৈতে কথা পাতিম বাইদেউ চেণ্ডেল চাইছে চেণ্ডেল চাইছোঁ আপোনাৰ কাৰণে নহয় মোৰ নাতিনী আপোনাৰ নাতিনীৰ কাৰণে চাইছে ছোৱালীৰ নাতিনী আয়েকৰ মৰমটো সুকীয়া নাতিয়েকৰ এই কালি পূজা যি পূজাৰ কাৰণে কাৰণে আপোনাৰ ঘৰ মোৰ নলবাৰী পকোৱা নলবাৰী পকোৱা আপোনাৰ সমষ্টি টিহু সমষ্টি টিহু মস্তি এনেইতো আমি পাৰ্টি চাই দিবাৰ ইচ্ছা যায় কিন্তু আমাৰ দালালবিলাকক চাই আমি দিবাৰ ইচ্ছা নাই আমি এতিয়া শাল বৈ ভাত খাং হেৰি কৰোঁ আজিকালি আমি একো সুবিধাই পোৱা নাই ঘৰো পোৱা নাই একোৱে পোৱা নাই এনেইতো দালালক চাই আমি দিবাৰ ইচ্ছাই নাই পাৰ্টি চাই যাবাৰ দিবাৰ ইচ্ছা যায় আমাৰ চাং সময়ৰ পিছত কি হয় এতিয়া তাৰ ক'ব নোৱাৰোঁ দিম বুলি দুষ্ট চক্ৰক আপোনালোকে ক্ষোভ আছে খুব আছে খুব আছে ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আমি আন আন যিসকল ব্যৱসায়ী আছে আমি তেখেতসকলৰ সৈতেও কথা কিছু পাতিম আৰু বজাৰত যিহেতু উপস্থিত আছোঁ আৰু বজাৰত বিভিন্ন সামগ্ৰী আমি দেখিছোঁ প্ৰতিবিধ সামগ্ৰী ইয়াত বিক্ৰী কৰাৰ বাবে ব্যৱসায়ীসকলে সুন্দৰকৈ তেওঁলোকে বিপণীসমূহ খুলিছে আৰু গ্ৰাহকক তেখেতসকলে বিভিন্ন সামগ্ৰী যোগান ধৰিছে আমি এখন কাপোৰৰ দোকানলৈ আহিছোঁ আমি তেখেতৰ সৈতে কথা পাতিম দাদা বিক্ৰী কেনেকুৱা হৈছে ঠিকে বেয়া নহয় আপোনাৰ ঘৰ ইয়াতেই ইয়াতে কিমান বছৰ ধৰি ব্যৱসায় কৰি আছে 5 years ৰানিং 5 বছৰ হ'ল কেনেকুৱা এই 5 বছৰ ধৰি কেনেকুৱা চলিছে মাৰ্কেট অলপ আছে ডিফাৰেঞ্চ আছে আগতকৈ এনেকুৱা নাই কিন্তু হ'ব যেনেকুৱা চলি আছে আছোঁ আৰু অনলাইনে কিছু প্ৰভাৱ পেলাইছে অনলাইন আৰু শ্বপিং মল তো শ্বপিং মল আৰু অনলাইন কি যেনেকুৱা ইমান নলবাৰী এটা সৰু জেগাত 7-8 মলৰ পাৰ্মিশ্যন যদি দিয়ে তো স্মল বিজনেছটো এনেই গ্ৰথত ক'ত আহিব এইটোতো ডাউনত আহি আছে আৰু অনলাইনটো ছেকেণ্ডেৰী মেটাৰ আছে অনলাইনতো জানো যেনে এমেজন ফ্লিপকাৰ্ট মেছ'টো আজিকালি যেনেকুৱা ডিছকাউণ্ট দিয়ে কি এইটোতো আমি দিব নোৱাৰিমগৈ এইটো কিছু প্ৰত্যাহ্বান আহিছে আহিছে অনলাইন আমি নিৰ্বাচনৰ কথা পাতি আছিলোঁ নলবাৰীৰে মানুহ নলবাৰী সমষ্টি কি হ'ব এইবাৰ নিৰ্বাচন আমিতো বিজেপি ফুল ছাপোৰ্ট
বিজেপিৰ ফুল ছাপোৰ্ট, বিজেপি আহিব। ফুল ছাপোৰ্ট। কিয় কংগ্ৰেছৰ কথা কোনেও কিয় নাভাবে? হেমন্ত বেষ্ট, মামা মামা বেষ্ট। ঠিক আছে বাইদেউ, আপুনিও সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে চাগে কাপোৰ। ক'ত ঘৰ আপোনাৰ? চামতাত। আপোনাৰ চামতা, আপুনিও টিহু সমষ্টিৰ ভোটাৰ। অঁ টিহু সমষ্টিৰ। কি হ'ব এবাৰ নিৰ্বাচন? ভালে হ'ব, কেনেকুৱা হ'ব বুলি ভাবিছে? বহুত ভাল। আমিতো তেখেতৰে মানুহ। তেখেত মানে কাৰ? মামাৰ। মামাৰ মানুহ আপুনি? ঠিক আছে বাৰু। এই ধৰণে একাংশ গ্ৰাহক, একাংশ ব্যৱসায়ীয়ে মন্তব্য কিছু কৰিছে। তেখেতসকলৰ এটাই কথা যে বৰ্তমানৰ যিখন চৰকাৰ, সেই চৰকাৰখন থকাটো তেখেতসকলে এক প্ৰকাৰ বিচাৰে। আৰু এই ধৰণে নলবাৰী চহৰৰ যি এইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান, নলবাৰী বিধানসভা সমষ্টিৰ অন্যতম প্ৰাণকেন্দ্ৰই হ'ল এই নলবাৰী চহৰ বা নলবাৰী সদৰ। আৰু এই সদৰৰ বহুখিনি ব্যক্তিয়ে তেওঁলোকৰ মত বিভিন্ন ধৰণে ব্যক্ত কৰা পৰিলক্ষিত হ'ল। মোৰ বাওঁকাষে এয়া হ'ল পাগলাদিয়া নদী। আৰু এই পাগলাদিয়া নদীৰ বুকুতেই সৰিয়হ খেতি কৰিছে বহুখিনি কৃষকে। এই মুহূৰ্তত উপস্থিত আছোঁ মাজুহিৰাল অঞ্চলত। ধমধমা ছটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই মাজুহিৰালৰ যিসকল কৃষক, সেই কৃষকসকলৰ সৈতে এই মুহূৰ্তত কিছু কথা পাতিম বুলি মই আহি উপস্থিত হৈছোঁ। মই দেখিবলৈ পাইছোঁ যে ইয়াত কেইবা বিঘা ভূমিত তেখেতসকলে সৰিয়হ খেতি সুন্দৰকৈ কৰিছে। আৰু এতিয়া সৰিয়হ তোলাৰ সময়, কেইবাগৰাকীও কৃষকে ইয়াত সৰিয়হ তোলাত ব্যস্ত হৈ আছে। মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম। খুৰা, সৰিয়হ কিমান তোলা হ'ল এতিয়ালৈকে? কিমান সৰিয়হ তুলিলে? এতিয়া বৰ্তমান 4 বিঘামান হ'ল তোলা। 4 বিঘামান হ'ল। পুৱা কেই বজাৰ পৰা তুলিছে? এতিয়া পুৱা 8-8:30 পৰা। খেতি ভাল হৈছে নিশ্চয়? গোটাই বেয়া হোৱা নাই। বৰ্তমান এতিয়া চৰকাৰৰ পৰা সুবিধা পালে আৰু অলপমান বোধহয় ভাল কৰিব পাৰিম বুলি ভাবিছিলোঁ। চৰকাৰৰ পৰা সুবিধা পোৱা নাই? সুবিধা নাই, আমাৰ নিজা পইচাৰে কৰিছে। পইচাৰে। কিমান বছৰৰ পৰা কৰি আহিছে? এইটো আজি 10 বছৰৰ ওপৰত হৈছে। আপুনি চৰকাৰৰ কথা কৈছে, এতিয়া নিৰ্বাচনো আহিল। নিৰ্বাচন কি হ'ব বুলি ভাবিছে এইবাৰ? এইবাৰ নিৰ্বাচন আৰু এতিয়া আমিতো আৰু আগে পিছে যিটোতে আছে সেইটোৱেই যাব। পিছে এনেই আমাৰ বিজেপি বুলি ভাবোঁ আৰু। বিজেপিৰ প্ৰতি অকণমান আছে আপোনাৰ? বৰ্তমান বাৰু বিজেপি যাব, কিন্তু চৰকাৰী সুবিধা অলপ লাগিব। আৰু চৰকাৰৰ সুবিধাটো পালে ভাল হয়। লাগিব। বাকী কিবা পাইছেনে নাই? ঘৰ বা আঁচনিবোৰ পাইছে? এতিয়া ঘৰৰ আঁচনি মইতো পোৱা নাই, পাইছে ঘৰত আমাৰ। আপুনি পোৱা নাই, কিন্তু কোনোবাই পাইছে? বহুতে পাইছে। লেট্ৰিন বাথৰুম এইবিলাক চবেই পাইছে, কিন্তু মই পোৱা নাই আৰু। আপুনি পোৱা নাই, তথাপিও দুখ নাই? দুখ নাই। কিন্তু আশাবাদী আপুনিও পাব? আশাটো থাকিবই। কংগ্ৰেছৰ কেনেকুৱা হ'ব বুলি ভাবিছে নলবাৰীত এইবাৰ? এতিয়া ইমানটোতো ময়ো সিমান ভালকৈ নাজানো নহয়তো। তথাপিও কি শুনিছে? এই যে আলোচনা হয়, আপোনালোকেতো দিনটো কিবা কিবি কথা পাতি থাকে, আলোচনাবোৰত কেনেকুৱা? কংগ্ৰেছৰ কি হ'ব বুলি ভাবিছে? এতিয়া কংগ্ৰেছতো এতিয়া যিটো এতিয়া চলি আছে সেই হিচাপে দেখোন ইমান সুবিধাজনক নহয় যেন নালাগে। সুবিধাজনক নহয়? হয়। বিজেপিৰে ভাল? বিজেপিৰে অলপ ভাল বুলি ভাবি আছোঁ আৰু এতিয়া বৰ্তমান। দাদা, আপুনিও যথেষ্ট ব্যস্ত। কিমানমান তোলা হ'ল আপোনাৰ? 4 বিঘামান। এই খেতিখিনি সমবায় ভিত্তিত কৰিছে? সমবায়। কেনেকুৱা? এতিয়াতো নিৰ্বাচনৰ বতৰ লাহে লাহে আহিলেই, নিৰ্বাচনী ব্যস্ততা আৰম্ভ হৈ গ'ল। কেনেকুৱা এই আপোনালোকৰ কৃষি পথাৰৰ ব্যস্ততাৰ মাজতো অকণমান নিৰ্বাচনৰ খবৰ আপোনাৰ পৰা জানিম। কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন? আচ্ছা, নিৰ্বাচনটো তো NDA চৰকাৰে হ'ব। NDA চৰকাৰে হ'ব? NDA চৰকাৰে হ'ব। সমস্যা কি আছে এই অঞ্চলটোত? তেখেতে ক'লে চৰকাৰী সুবিধাবোৰ পোৱা নাই, আপোনালোকে কৃষি ক্ষেত্ৰত যিখিনি সহযোগিতা আগবঢ়াব লাগে সেইখিনি সহযোগিতা এতিয়ালৈকে পোৱা নাই? নহয়, আচলতে কথাটো এনেকুৱা ধৰণৰ যে আমি খেতি কৰি আছোঁ, খেতি কৰি থকাৰ মাজতে চৰকাৰৰ এই বিভাগৰ লগত আমাৰ যোগাযোগ কৰাটো আমাৰ এটা গেপ আছে। হয়তো বা আমি নিজে আগবাঢ়ি যোৱা নাই, আগবাঢ়ি যোৱাৰ আমাৰ প্ৰয়োজন আছিল। আমি হয়তো সেই সময়ত খেতিতে ব্যস্ত থাকিম না আমি সেইবিলাকতে যোগাযোগাই ব্যস্ত থাকিম। এনেকুৱা এটা এই গেপৰ কাৰণে হয়তো বা আমি সেই ভিতৰত আমি ল'ব পৰা নাই, আৰু পিছে পৰা আমি লোৱাৰ চেষ্টা কৰিম। এইটো এটা সৰু খেতি। আৰু কিমান বিঘাত কৰিছে আপোনালোকে? ইয়াৰ পৰা 27 বিঘা 28 বিঘা 27-28 বিঘা আমি মানে আমি নাই। 28 বিঘাত। আপোনালোকৰ সমবায়খনৰ নাম? আমাৰ মাজুহিৰাল সৰুনীয়া চুবুৰী কৃষি পাম। কৃষি পাম? অৱশ্যে ৰেজিষ্টাৰ পাম নহয়, ৰেজিষ্ট্ৰেশ্যন কৰা নাই? নাই কৰা।
কিমান বছৰ ধৰি কৰি আহিছে তেখেতে কৈছে প্ৰায় 10 বছৰমান হ'ল আনুমানিক বয়স মানে বছৰ বেছি হ'ব কমে 30 বছৰৰ ওপৰত আছে 30 বছৰমান হ'ল অঁ 30 বছৰ তাৰমানে সেই সময় এখন আগতে তাৰমানে একেলগে আছিলে আমি সৰুণা চুবুৰী আৰু মানে ইছলাম চুবুৰী দুটা চুবুৰী ভাগ কৰি পেলাই আমি বেলেগ বেলেগ কৰি ল'লোঁ বেলেগ কৰি লোৱা আজি 30 বছৰ 30 বছৰ হৈ গ'ল বাইদেউ আপোনালোকৰ সৈতে অকণমান কথা পাতিম ভাত পানী বনাই ওলাই আহিছে ভাত পানী মানে বোৱাৰী আছে আমাৰ ঘৰত বোৱাৰীয়ে ভাত পানী বনাইছে আৰু আপুনিয়ে কামত আহিছে কাম কৰিব আহিছোঁ আমি কাম নকৰিলে নহয় না খেতি কৰা মানুহ আপুনি সমবায়ত জড়িত নাই আছোঁ আপুনিও সমবায়ত আছে সমবাদ জড়িত আছোঁৱে কেনেকুৱা এইবাৰ সমস্যা কেনেকুৱা আপোনালোকৰ এই অঞ্চলটোত আমিতো বিজেপিয়ে যাওক বুলি ভাবোঁ সমস্যাৰ কথা সুধিছোঁ এইটো সমস্যাটো মানে ভাল হওক বুলি ভাবোঁ চবৰে এনেই সমস্যা কি আছে ৰাস্তা ঘাটবোৰ ঠিকে আছেনে ৰাস্তা ঘাট এনেই গোটাই বেয়াও নহয় আৰু গোটাই ভালো নহয় আমাৰ তাৰমানে চৰকাৰে কিছুবিলাক কৰিছেও উন্নতি পাইছেনে নাই নাই অৰুণোদয় আপুনি পোৱা নাই নাই কিয়? পোৱা পাবতো লাগিছিল চাগে পাবা লাগিছিল এতিয়া সেনেকুৱা মই মানে আৰু কৰাও নাই আৰু কিছুবিলাক নকয়ও না মানুহে সেনেকুৱা নহয় জানো কথাটো আপোনাৰ আত্মসহায়ক গোট আছেনে নাই আছে এই যে উদ্যমিতাৰ পইচা দিছে পাইছেনে নাই সেইটো পাইছোঁ 10,000 উদ্যমিতাৰ 10,000 পাইছে একাউণ্টত সোমালে টকা সোমাইছে কি কৰিছে সেই টকাৰে কি কৰিবি এইবিলাক খেতিতে লগাই আছোঁ সেই টকা খেতিত লগাইছে লগাইছোঁ এনেকৈ চলি আছোঁ কামত আহিছে সেই 10,000 টকা আছে কামত এই ভোটটো কাক দিব কাক দিব আমি এজিপি চৰকাৰৰে মানুহ এজিপিত আছিল আগতে এতিয়া বিজেপি এজিপি একে না একেই আগতে এজিপিত ভোট দিছিল এতিয়া বিজেপিত ভোট দিব একে দিবাই লাগিব এজিপিকে সেনেকুৱাই আৰু ঠিক আছে বাৰু আপোনাৰ ঘৰ ইয়াতে একেলগে আপুনি সমবায়ত জড়িত হৈ আছে মালিককেইটা আছে যাতে আমি আহিবই লাগিব ইয়াতে আপোনাৰ স্বামীও ইয়াতে আছে একেলগে কাম কৰি আছে কি হ'ব এইবাৰ নিৰ্বাচন কি হ'ব আগতে যি হেৰি যাই আছে সেইটোৱে যাব আগতে গৈ থকাটোৱে যাব অঁ আপুনি পাইছেনে নাই মহিলা উদ্যমিতা আঁচনি পাইছোঁ পাইছে কি কামত লগাইছে আপুনি মই ছাগলী পুহিছোঁ ছাগলী পুহিছে কিমানটা ছাগলী ছাগলী আছে মোৰ হেৰি আছে 9টামান আছে 9টা ছাগলী পুহিছে আমাৰ থলুৱা ছাগলী নে অঁ এই ঘৰুৱা ছাগলীয়ে আৰু কেইগৰাকীমান বাইদেউ আছে মই তেখেতসকলৰ সৈতে কথা পাতিম সুন্দৰ এটা দৃশ্য পাগলাদিয়াৰ পাৰত তেখেতসকলে এই ধৰণে সৰিয়হ খেতি কৰিছে আৰু সৰিয়হ খেতি বছৰ বছৰ ধৰি তেখেতসকলে কৰি আহিছে সমবায় ভিত্তিক এই সৰিয়হ খেতিৰে তেখেতসকলে স্বাৱলম্বী হৈছে চৰকাৰৰ পৰা পাইছে কিছু আৰ্থিক সাহায্য মহিলা উদ্যমিতা আঁচনিৰ ধন 2গৰাকী বাইদেৱে পোৱা বুলি ক'লে আৰু 2গৰাকী মই দাদা দেখিবলৈ পাইছোঁ তেখেতসকলৰ সৈতেও কথা পাতিম খুৰা যথেষ্ট ব্যস্ত দেখিছোঁ কেতিয়াৰ পৰা পুৱা কেতিয়া আহিছে আপুনি পুৱা 8টা বজাত আহিছোঁ 8 বজাতে আহিছে সুন্দৰকৈ খেতি হৈছে এইবাৰ দেখিছোঁ বেয়া হোৱা নাই অৱশ্যে খেতি বেয়া হোৱা নাই আৰু এতিয়াতো নিৰ্বাচন আহিল অকণমান নিৰ্বাচনী ব্যস্ততাও হ'ব মানুহবিলাক আহিব ঘৰে ঘৰে কেনেকুৱা কি দেখিছে এইবাৰ চৰকাৰটো বিজেপিৰে হ'ব যেন লাগি আছে আগে পিছতো আমি তাতেই মানে অলপ হেৰি কৰি আছিলোঁ এতিয়াও সেইটোৱে ভাবি আছোঁ কিয় কংগ্ৰেছ অৱস্থা ইমানেই বেয়া নে কংগ্ৰেছৰ মানে কংগ্ৰেছত তেওঁলোকৰ নিজৰ মাজতে কণ্ডল লাগি থাকে দেখোন ক'ত কেনেকৈ আৰু কি হ'ব এইটো নিজৰ কণ্ডল ঠিক কৰিব নোৱাৰিলে চৰকাৰ গঠন কৰিম বুলি আশা কৰি লাভ নাই আশা কৰি একো লাভ নাই সেইটোত এতিয়া অঞ্চলটোৰ সমস্যা কি দেখিছে খুৰা সমস্যাটো এনেই আৰ্থিকভাৱে আমাৰ মানুহখিনি অলপ দুৰ্বল তাৰমানে এনেই মানে কেনেকুৱা ধৰক চাকৰি বাকৰি নাই চাকৰি বেছিভাগৰে চাকৰি নাই ক'ৰবাত 2-1 মানুহ চাকৰি আছে বহুত প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীৰ চাকৰি হ'ল বুলি কৈছে চৰকাৰেও ইয়াৰ ল'ৰা ছোৱালী চাকৰি পোৱা নাই নেকি এতিয়া ইয়াৰ আগতে মোৰ ল'ৰাটোৱে পাইছে অৱশ্যে সেইটো মই কওঁ আপোনাৰ ল'ৰা চাকৰি পাইছে কিমান চনত আজি 8 বছৰ হ'ল 8 বছৰ আগতে আপোনাৰ ল'ৰা কোন বিভাগত পাইছিল পুলিচ বিভাগত পুলিচত চাকৰি পাইছিল অসম আৰক্ষীত অসম আৰক্ষীত তাৰপিছত আৰু বাকী এনেই কেইজনমান আছে নতুনকৈ হোৱা চাকৰিও হৈছে মানে এতিয়া মাত্ৰ কেইজনমানৰ হৈ আছে আৰু হয়তো আৰু কেইজনমানৰ হ'ব এনেকুৱা পৰ্যায়ত আছে আশাবাদী হ'ব বুলি আশাবাদী আমি অকণমান আন এগৰাকী দাদা আছে আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট ব্যস্ত নমস্কাৰ এইটো নিৰ্বাচন আহিল কি হ'ব এইবাৰ নিৰ্বাচনটো আৰু এতিয়া দেখা গৈছে বিজেপি চৰকাৰৰ ঢৌটো যিটো চলি আছে বিজেপি চৰকাৰে যাব ইয়াত সমস্যা কি আছে বাৰু সমস্যা ইতিমধ্যে আমাৰ দাদা ক'লে চাকৰিৰ ক্ষেত্ৰত আমাৰ মাজুহিৰাল অঞ্চলটো অলপমান মানে পিছপৰা মানে চৰকাৰী চাকৰি যিমানখিনি মানুহৰ থাকিব লাগে বেলেগ অঞ্চলত যিমানখিনি মানুহৰ আছে তাৰ তুলনাত এই অঞ্চলটোত চৰকাৰী চাকৰি পোৱা লোকৰ সংখ্যা কিছু কম আছে বেছিভাগ আমাৰ কৃষিজীৱী গতিকে আমিও কৃষিৰ লগত জড়িত কিন্তু ইয়াৰ জৰিয়তে আপোনালোকে আজি যেতিয়া কেমেৰা আহিলে
ক'ব বিচাৰোঁ যে চৰকাৰে যদি আমাৰ এইখিনি আমি 20 বছৰৰ ওপৰত হ'ল, দাদাজনে কৈছে 10 বছৰ, কিন্তু তাতকৈ আগৰ পৰা খেতি কৰা 20-25 বছৰ মোৰ লগত মোৰ দেউতা আছে, আপোনাৰ দেউতাও খেতি কৰে? দেউতাও মানে ইয়াতে জড়িত, কিন্তু আজি দেউতা মোৰ লগত আহিছে, একেলগে আছোঁ। আমি কোনো ধৰণৰ মানে চৰকাৰী সাহায্যৰ দ্বাৰা খেতিখিনি নকৰোঁ, আমি মাত্ৰ কৰোঁ একদম ব্যক্তিগত পইচাৰে। যদি আমাক ধৰি লওক সাৰ পানী বা বীজখিনি হ'লেও দিয়ে, তেতিয়াহ'লে আমি নিশ্চয় আৰু অলপমান উপকৃত হ'ব পাৰিম। পানীৰ ব্যৱস্থাটো নাই আমাৰ ইয়াত, ইয়াত জলসিঞ্চন ব্যৱস্থাটো নাই। এইবাৰ বৰষুণ নহ'ল, বৰষুণ নোহোৱাৰ ফলত তাৰমানে সৰিয়হটো পূৰ্বতকৈ তুলনামূলকভাৱে খেতিটো কিছু বেয়া হৈছে। আছে, অলপমান বৰষুণ পালে ভাল হয়। হয়। গতিকে আমাৰ যদি পানীৰ ব্যৱস্থাটো থাকিল হয়, তেতিয়া নিশ্চয় আমি পানীটো অলপমান দিব পাৰিলে খেতিটো ভাল হ'ল। নিশ্চয়কৈ এই বিষয়সমূহ কিন্তু সংশ্লিষ্ট বিভাগসমূহে গুৰুত্ব দিয়াটো প্ৰয়োজন। তেখেতে দুটা কথা ক'লে যে কৃষি বিভাগে যিধৰণে তেখেতসকলক সহযোগিতা কৰিব লাগিছিল, সেই সহযোগিতা তেখেতসকলে আজি পৰ্যন্ত পোৱা নাই। ইয়াৰ উপৰিও জলসিঞ্চন বিভাগৰ ফালৰ পৰা যিধৰণে পানী যোগানৰ ব্যৱস্থা কৰিব লাগিছিল, সেই পানী যোগানো তেখেতসকলে পোৱা নাই বুলি কৈছে। আৰু দুগৰাকী বাইদেউক মই দেখিছোঁ, এই দুগৰাকী বাইদেউৰ লগত কথা পাতি আমি ইয়াতে সামৰিম, কিন্তু দুয়োগৰাকী বাইদেউৰ মতামত কিছু জানি ল'ম। বৰ ধুনীয়াকৈ হাঁহি আছে আইতা এগৰাকী। আইতা কি নাম আপোনাৰ? মোৰ নাম ৰেণু দাস। ৰেণু বাইদেউ। ৰেণু বাইদেউ সুন্দৰকৈ গামোচা মাৰি আছে, অকণমান ৰ'দটো কাঢ়া হৈছে এতিয়া। কাৰা হৈছে ৰ'দটো, সেইকাৰণে গামোচা এখন মাৰিছোঁ। তামোল কেইখন খালে আজি? তামোল সুন্দৰকৈ 5খন খালে? 5খন খালোৱে। ঘৰৰ পৰা লৈ আহে টোপোলা বান্ধি? টোপোলা বান্ধি ঘৰৰ পৰা আনো। তামোল ঘৰৰে নে? ঘৰৰে। ঘৰৰে তামোল? পাণ? পাণো ঘৰৰে। পাণো ঘৰৰে? কিমান জোপা আছে তামোল? সেই তামোল বেছি নাই, 5ডাল মান আছে। 5ডালমান আছে? তামোল লাগি আছে? লাগি আছে। পাণ? পাণো। পাণো লাগি আছে, কিনিব লগা নাই আৰু? কওকচোন, এতিয়া নিৰ্বাচন আহিল, গতিকে নিৰ্বাচনী ব্যস্ততাও আৰম্ভ হ'ব। ওলাকে দিব নিৰ্বাচনৰ কথা গিলা, আৰু সেনেতে যি কৰে আমিও তাকে কৰিব লাগিব। তেওঁলোকে যি কৰে আপোনালোকেও? আমিও তাকে কৰিব লাগিব। নিজৰ মতে নকৰে? নিজৰ মতে নকৰোঁ। কিয়? স্বামীহঁতে যি কৰে আমিও কৰিব লাগিব। স্বামীয়ে যি কৰে আপোনালোকেও তাকে কৰে? তাকে কৰিব লাগিব। তথাপিও মন নাযায়নে মানে ভাল চৰকাৰ, ভাল এগৰাকী বিধায়ক আপোনালোকৰ পৰা পাবলৈ? মন যায়, এইটো পালিটো ভালেই আমাৰ। এতিয়া ইয়াৰ যিগৰাকী বিধায়ক জয়ন্ত মল্ল বৰুৱা, লগ পাইছেনে? লগ পাইছোঁ। কেনেকুৱা বিধায়কগৰাকী? ভাল লাগে জয়ন্ত মল্লক। কাম কৰিছেনে? অঁ, কাম কৰিছে? কৰিছে। এই অঞ্চলটোৰ সমস্যা কি আছে আপোনালোকৰ? সমস্যা আৰু কি হ'ব, এনেকৈ আছোঁ। আমি নাজানো বেছি কথা ক'বা। কথা ক'ব নাজানে? সুন্দৰকৈ কিন্তু বহুত কথা ক'লে আপুনি, নাজানো বুলি কৈ কৈ। বাইদেউ, মহিলা উদ্যমিতাৰ ধন আপুনি পাইছেনে নাই? হা? মহিলা উদ্যমিতাই 10,000কে যে দিছিল, পাইছোঁ। একাউণ্টত সোমালে? অঁ, সোমাইছে। ছাগলী আছে মোৰ। আপুনি একাউণ্টত সোমালে? ছাগলী পুহিছে? কিনিছেনে নাই নতুন ছাগলী? ছাগলী কিনিছোঁ, 5টা কিনিছোঁ। 5টা ছাগলী কিমানকৈ কিনিছে? এটাত 1700 আৰু এটাত 500 সেনেকৈ। 500 টকাতো কিনিছে ছাগলী? ছাগলী 500 পায় কোনোবাটো। সৰু, তাৰ আকাৰটো সৰু। সৰু ডাঙৰগিলা 700 সেনেকৈ পায়। আজি ছাগলী এটা ধিন দিছে। ছাগলী পোৱালি জাগিছে আজি? আজি। এইটো কি হৈছে? ছাগলী কি মতা হৈছে নে মাইকী? কি হৈছে? এটা মাটি এটা। 2টা ছাগলী হৈছে। ৰাতি উঠবা লগা হৈছে, জুই ধৰি দিব লগা। ৰাতি জাগিছে? ৰাতি জাগিছে। ভাল খবৰ আহিলে আৰু। ঠিক আছে বাৰু। আপুনিও ভাগৰি পৰিছে চাগে কিছু ন? ভাগৰ লাগিছে? আপোনাৰ নামটো? সৰলা দাস। সৰলা বাইদেউ। সৰলা বাইদেউ, এই মহিলা উদ্যমিতাৰ ধন পাইছেনে নাই? পাইছোঁ। পাইছে? আপুনি আত্মসহায়ক গোটত আছে? পাইছোঁ। আপোনাৰ ল'ৰা ছোৱালী? 2টা ল'ৰা, এটা ছোৱালী এটা। তেওঁলোক ঘৰতে থাকে নে কিবা কৰে? ল'ৰাটো চাকৰি পাইছে। চাকৰি পাইছে? কিহত? পুলিচৰ। অসম আৰক্ষীত চাকৰি পাইছে? কিমান বছৰ হ'ল? এই যি মালিকে ক'লাক। একেই পৰিয়াল, ছোৱালীটো বিয়া দিছে? ক'ত বিয়া দিছে? এইফালে কি কয় এইখিনি? জাৰটা লোকৰ ফালে। জোৱাই কি কৰে? এই দোকান আছে। জোৱাই দোকান? এতিয়াতো নিৰ্বাচন আহিল, কি হ'ব বুলি ভাবিছে? ভাল হ'ব বুলি ভাবিছোঁ। চৰকাৰ কেনেকুৱা হ'ব? ভালে হ'ব। ঠিক আছে বাৰু। বাইদেউ চকু ধুনীয়াকৈ আমাৰ ফালে নিক্ষেপ কৰিছে, চাই আছে বহুত সময় ধৰি। বাইদেউৰ ঘৰ ইয়াতে? অঁ। কিমান বছৰৰ পৰা ইয়াত জড়িত হৈ আছে? কিমান বছৰৰ পৰা আছোঁ নাজানো না এনেকৈ। আপোনাৰ ইয়াত নহয় চাগে? সঁচাকৈ ইয়াতে। ইয়াতেই? ঠিক আছে। হাজিৰা কৰি আছে আপুনি? কোনখিনিত ঘৰটো কওকচোন? একো নাই। এই ইয়াতে বাটতে যি দংগলটো আছে তাতে। ইয়াৰ পৰা বেছি দূৰ নহয়? নহয়। আপুনি হাজিৰা কৰিব আহিছে? ঠিক আছে। চৰকাৰ কি হ'ব গম পাইছে নাই এবাৰ? চৰকাৰ হ'ব আৰু এটা কিবা। কি হ'ব? যি ভাবিছোঁ। কি ভাবি আছে? অকণমান ক'ব নালাগে, তথাপিও বৰ্তমানৰ চৰকাৰখনক লৈ সুখী নে নাই? সুখী। সুখী? আপুনি পাইছেনে নাই চৰকাৰী আঁচনিবোৰ? একো পোৱা নাই। পোৱা নাই? ঘৰ? ঘৰো পোৱা নাই। এই লেট্ৰিন বাথৰুম পাইছেনে নাই? লেট্ৰিন পাইছেনে নাই? লেট্ৰিন এটা পোৱা গৈছিল। আৰু আপুনি এই যিটো উদ্যমিতাৰ 10,000কে টকা দিছে সেইটো? নাই, আমি গোটত। আপুনি গোটত নাই? নাই।
কিছু আঁচনিৰ পৰা আপুনি বঞ্চিত হৈ আছে। ঠিক আছে বাৰু, এয়া হ'ল নলবাৰী যি ধমধমা ছটাইবাৰী গাঁও পঞ্চায়ত আছিল, সেই ছটাইবাৰী গাঁও পঞ্চায়তৰ মাজুহিৰাল অঞ্চল। আৰু মাজুহিৰালৰ যিহেতু কেইবাগৰাকীও কৃষক লগ হৈ তেখেতসকলে সমবায় ভিত্তিত বৃহৎ পৰিমাণত আচলতে বৃহৎ কৃষিভূমিত প্ৰায় 28-29 বিঘা কৃষিভূমিত পাগলা দিয়াৰ পাৰত সুন্দৰকৈ সৰিয়হ খেতি কৰিছে আৰু সৰিয়হ তোলাত তেখেতসকল ব্যস্ত হৈ আছে। আৰু এই ধৰণে তেখেতসকলে তেখেতসকলৰ মনৰ কথা ক'লে, কিয় বিচাৰে কাক বিচাৰে সেই কথাখিনিও ND24ৰ জৰিয়তে দি প্ৰত্যক্ষভাৱে কোৱাৰ প্ৰয়াস কৰিলে ইয়াৰ স্থানীয় এইসকল কৃষকে। এইবাৰ আহি আমি উপস্থিত হৈছোঁ চান্দকুছি অঞ্চলত। এই চান্দকুছি অঞ্চল হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহগাঁও। আৰু গৃহগাঁৱৰ এই চান্দকুছি চকত যিহেতু উপস্থিত আছোঁ, কিছু ব্যৱসায়ী আছে, তেখেতসকলৰ সৈতে কথা পাতিম। খুৰা, কেনেকুৱা হৈছে ব্যৱসায়? ব্যৱসায়বিলাক ভাল হৈছে, কবিৰ দামবিলাক কি আনিছে আপুনি? বন্ধাকবি, ওলকবি? বন্ধাকবি আনিছোঁ, ওলকবি আনিছোঁ, ফুলকবি হৈ গৈছে। ফুলকবি নিজৰ ঘৰতেই? মোৰ নিজৰ ঘৰৰ, মোৰ ঘৰ নিজবাজানীত। মোৰ নাম বকুল ডেকা। ঠিক আছে বাৰু, আমি অকণমান নিৰ্বাচনৰ কথা পাতিম। সন্মুখত নিৰ্বাচন আহিলেই কেনেকুৱা কি হ'ব বুলি ভাবিছে এইবাৰ? এইবিলাকতো ভালেই হ'ব নিৰ্বাচন। কেনেকুৱা? আমাৰ যিহেতু বিজেপি চৰকাৰ আগেই গঢ়ে, এতিয়া বিজেপিয়ে হেৰি হ'ব। বিজেপি চৰকাৰে আহিব? আহিব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এইখন গাঁৱৰেই, গতিকে তেখেতো এইখন গাঁৱৰ বৰ্তমানো বিধায়ক আৰু এগৰাকী মন্ত্ৰী। তেখেতক লৈ কিমান সুখী? বহুত সুখী। চৰকাৰী আঁচনিবোৰ লাভ কৰিছেনে? পাইছোঁ। মই খেতিয়কৰ, মই ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছোঁ। ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে আপুনি? 50টা পুৰস্কাৰ পাইছোঁ খেতিয়কৰ। খেতিয়কৰ পুৰস্কাৰ পাইছে? নিশ্চয়কৈ এটা ভাল লগা খবৰ। আৰু এই ধৰণে ব্যৱসায়ীসকলে কিছু সামগ্ৰী লৈ নিজৰ ঘৰতে উৎপাদিত সামগ্ৰী এই ধৰণে বিক্ৰী কৰিবলৈ লৈ আহিছে। আন ব্যৱসায়ীসকল আছে, তেখেতসকলৰ সৈতে কথা কিছু পাতিম। দাদা, মাছ ল'ম বুলি আহিছে? অলপ মাছ ল'ম বুলি আহিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াৰ জানিগুগতে। জানিগুগ। আপোনাৰ সমষ্টি নলবাৰী? সমষ্টি নলবাৰী। কেনেকুৱা এতিয়াতো নিৰ্বাচন আহিল, কেনেকুৱা নিৰ্বাচনৰ প্ৰস্তুতি? সেইটো আৰু ৰাইজে জানিব, সেইটো মই এইটো কেনেকৈ ক'ম আৰু। তথাপিও আপুনি কেনেকুৱা দেখিছে? ঠিকে আছে, চলি আছে আৰু। কি হ'ব বুলি ভাবিছে এইবাৰ? কি হ'ব বুলি ভাবোঁ সেইটো ক'ব নোৱাৰি এতিয়া, বুজিছেনে? তথাপিও দেখিছে কেনেকুৱা? কি বুলি কওঁ, মানুহৰ মানে মুডবিলাক ধৰিব নোৱাৰি না। এতিয়া কিবা এটা মানে ৰাতিপুৱা কিবা এটা হ'লে পিছবেলা কিবা এটা হৈ যায় আৰু সেনে সিদ্ধান্ত সলনি কৰিবলগীয়া হৈ যায়। সলনি কৰিবলগীয়া হৈ যায়। গতিকে তথাপিও মই আপোনাক সুধিছোঁ, বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনক লৈ কিমান সুখী আপোনালোক? ঠিকে আছে, চলি আছে টুকটাক, ভালে বেয়াৰ মাজতে ধুনীয়াকৈ চলি আছে। কেতিয়াবা যদি বেয়া হয়, কেতিয়াবা ভালে হয়। চৰকাৰৰ মতে এনেকৈ চলিব, ভাল বেয়া থাকিবই। কি হ'ব এইবাৰ নিৰ্বাচন? এইবাৰ নিৰ্বাচনৰ কথাটো এতিয়ালৈ ধৰিব পৰা হোৱা নাই একো। তথাপি কেনেকুৱা দেখিছে? এনেই বৰ্তমান ভালেই চলি আছে। কাৰ ভাল চলি আছে? এতিয়া বৰ্তমান আমাৰ সৰু মামাৰে ভাল চলি আছে। সৰু মামা মানে? সৰু মামা মানে আমাৰ মন্ত্ৰী জয়ন্ত মল্লৰ ভাল চলি আছে। ভাল চলি আছে। গতিকে এইবাৰ নিৰ্বাচনতো কি ভাল হ'ব? ভাল হ'ব লাগে। খুৰা, বিক্ৰী কেনেকুৱা আপোনাৰ? বিক্ৰী দোকান পাতিছে মুঠে। আৰম্ভ কৰিছেহে? ঘৰতে উৎপাদিত নে আপোনাৰ এইবোৰ? ঘৰতো আছে। কিমান আনিছে সামগ্ৰী আজি আপুনি? অলপ 10 কেজি ওলকবি আনিছোঁ, এই 6-8 কিলোমান ফুলকবি, মটৰ, এপল বেঙেনা এইবিলাক আনিছোঁ। আৰু আপোনাৰ ঘৰটো কোনখিনিত? মোৰ ক্ষুদ্ৰ শংকৰা 2 নম্বৰ ডেকাৰবাৰী। ক্ষুদ্ৰ শংকৰা ঘৰতেই? সমষ্টি আপোনাৰ নলবাৰীয়ে? নলবাৰীয়ে। কি হ'ব এইবাৰতো নিৰ্বাচন আহিল, এতিয়া কি হ'ব নিৰ্বাচন? নিৰ্বাচনত বিজেপি চৰকাৰে হ'ব। বিজেপি চৰকাৰে আহিব? নিশ্চয়। তেওঁলোকে আমাক চব দিছে, কৃষি লোন দিছে, গোটেইবিলাক সুবিধা দিছে না, ৰাস্তা ঘাট বনাইছে, গোটেইবিলাক কৰিছে। ৰাস্তা ঘাটৰ কামো হৈছে? নিশ্চয় উন্নত, বহুত উন্নত। গতিকে বিজেপি চৰকাৰে আহিব? নিশ্চয় নিশ্চয় নিশ্চয়। বাৰু, আমি যিখিনি মানুহ লগ পাইছোঁ নলবাৰী বিধানসভা সমষ্টিত, প্ৰায়খিনি মানুহে এক প্ৰকাৰ আচলতে বিজেপি চৰকাৰ আহিব বুলি তেখেতসকলে মন্তব্য কৰিছে, বা বিজেপিৰ যিখিনি চৰকাৰী সা সুবিধা তেখেতসকলে পাইছে, সেই সুবিধাখিনি পোৱা বুলি তেখেতসকলে প্ৰকাৰান্তৰে সুন্দৰকৈ স্বীকাৰ কৰিছে। খুৰা, আপোনাৰ ওচৰলৈ আহিছোঁ। গাখীৰ লৈ আহিছে? ঘৰৰে গাখীৰ নে? ঘৰৰে। তামোলো লৈ আহিছে? তামোল কৰ? কিনি আনা। তামোল কিনি আনিছে। বিক্ৰী কেনেকুৱা হৈছে? ঠিকে আছে হিচাপ। বিক্ৰী ঠিকে আছে। অকণমান নিৰ্বাচনৰ কথা পাতোঁ। নিৰ্বাচন আহিল, এইবাৰ কেনেকুৱা হ'ব বুলি ভাবিছে? এতিয়া নিৰ্বাচনৰ কথা কেনেকৈ কৰিব, যিয়ে হেৰি কৰিব, ভোট দিব সিয়ে জয় হ'ব। ৰাইজে যিয়ে ভোট দিব সিয়ে জয় হ'ব। ৰাইজে কাক ভোট দিব বুলি ভাবিছে? কেনেকৈ ক'ম, এতিয়া কাক কোনে দিয়ে সেইটো আৰু নাজানিম। আৰু এই অঞ্চলটোৰ সমস্যা কি আছে বাৰু? সমস্যাটো বৰ্তমান নাই দেখোন। সমস্যা একো নাই? নাই। চৰকাৰী সা সুবিধাবোৰ পাইছে? দিছে। মই কিন্তু পোৱা নাই। আপুনি পোৱা নাই? আপুনি একোৱেই পোৱা নাই? আপোনাৰ ঘৰত চাকৰি কৰা কোনোবা আছেনে? নাই, মই অকলে ল'ৰাটো মাক। আপোনাৰ ল'ৰা কি কৰি আছে? হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। পঢ়ি আছে। এইবাৰতো ল'ৰাবিলাকৰ কাৰণে বাবু আঁচনি আহিব?
ঠিকে আছে, দিলে ভাল হয়। আপোনাৰ পত্নীয়ে পায়নে নাই? অৰুণোদয় পায়? একো নাপায়। অৰুণোদয় নাপায়? আৰু এই যে মহিলা উদ্যমিতা আঁচনিৰ ধন নাই, একো নাই, ঘৰো নাই। ঘৰো পোৱা নাই? নাই পোৱা। কিয় পোৱা নাই? আপুনিতো পাব লাগিছিল। নিয়ে হেৰি কৰি লাষ্টত নাহে, নামটো নাহে। নাম অহা নাই? নাম অহা নাই। ঠিক আছে বাৰু, এই বিষয়সমূহে যথেষ্ট প্ৰভাৱ পেলাব, গতিকে এই বিষয়সমূহক গুৰুত্ব দিব লাগিব নিশ্চয়। এখন চাহৰ দোকান মই দেখিছোঁ, দোকানখনলৈ সোমাই আহিছোঁ, কেইবাগৰাকীও সুন্দৰকৈ চাহ খাই আছে। বাইদেউ চাহ হ'ব নেকি? কি চাহ? গাখীৰ চাহ আছে নেকি? গাখীৰ চাহ বনাওঁ, লাল চাহ? লাল চাহ বনাওঁ, আৰু কি পকৰী? পাপৰ এনেকৈ বনাওঁ আৰু। ঠাণ্ডাৰ দিন পকৰী চাহ খাম, খুৱাব নহয়? দুকাপ চাহ আপুনি ৰেডি কৰক, কিন্তু তাৰ পূৰ্বে আমি কথা অকণমান পাতিম। এতিয়াতো আপোনাৰ ঘৰ ইয়াতেনে? প্ৰথমে কওকচোন। মোৰ ঘৰ ইয়াতে। নিৰ্বাচন আহিলে, গতিকে কি হ'ব এইবাৰ নিৰ্বাচন? এতিয়া দেখা যাব আৰু কি হয়, সমাজে বা কি কৰে, এতিয়া কাক কোনে কি কৰে এইটোতো আৰু ডাইৰেক্টলি ক'ব নোৱাৰি না। ক'ব পৰা হোৱা নাই এতিয়ালৈকে। বাইদেউ এটা কথা কওকচোন, মহিলা উদ্যমিতা আঁচনিৰ ধন আপুনি পাইছেনে নাই? মহিলাৰ এই যে 10,000কে দিছে, পাইছোঁ পাইছোঁ। পাইছে? একাউণ্টত সোমালে পইচা? সোমাইছে। সোমাইছে? অৰুণোদয় পায়নে নাই? অঁ পাওঁ। অৰুণোদয় পায়? সাধাৰণ দোকান দেং না, সেইকাৰণে আৰু। সেই ধনেৰে কি দোকানত খটুৱাইছে নে পইচা, এই 10,000 টকাটো? অঁ এই দোকানতে খাটাইছোঁ। দোকানত খটাইছে? কওকচোন এতিয়া কি হ'ব বুলি ভাবিছে? এই চৰকাৰখন থাকিবনে এইবাৰ, নে সলনি হ'ব? সেইটোতো ক'ব নোৱাৰিম, যি থাকে না নাথাকে। ক'ব পৰা দিগদাৰ। এতিয়া আপুনি থকাটো বিচাৰে নেকি? বিচাৰোঁ এইটো আপুনি থকাটো বিচাৰে? ঠিক আছে বাৰু, আমি চাহ একাপ খাম, কিন্তু পকৰী এটা সোৱাদ মই লৈ ল'ম। আৰু কিন্তু আন কেইবাগৰাকীও খুৰা আৰু ডেকা মই দেখিছোঁ ইয়াত, তেখেতসকলৰ সৈতে কথা পাতিম। নিৰ্বাচনৰ কথা অকণমান পাতোঁ। নিৰ্বাচন আহিল, কি দেখিছে এইবাৰ? কি দেখিছোঁ মানে আৰু ৰজা হৈ থাকিব, আমিতো প্ৰজাবিলাক সেয়া আপোনাৰ। কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা বুলি কয়, আপোনালোকে ৰজা পাতিবও পাৰে, ৰজা ভাঙিবও পাৰে। অঁ সেইটোৱেই, ৰাইজ যদি সজাগ হয় তেতিয়াহ'লে হয়তো চৰকাৰ বদলিবও পাৰে। আৰু যদি ৰাইজ সজাগ নহয়, আৰু বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি 5 টকাত ভুল যোৱা। এই চৰকাৰখন একেই থাকিব নে কিবা সলনি হ'ব এইবাৰ? সলনি নহয়। সলনি নহয়? হয়, কিন্তু এইবাৰ এটাই কথা, কি বিৰোধী দল অলপ বাঢ়িব। বিৰোধীৰ আসন বাঢ়িব আহি অলপ বাঢ়া। যুঁজ এখন হ'ব এইবাৰ? যুঁজ এখন হ'ব? যুঁজ এখন হ'ব, কিন্তু আমি টিভিত দেখা মতে। চৰকাৰ আৰু এটা কথা, চৰকাৰ তেওঁৱেই থাকক, বহু টকা ধাৰ নহয়। এতিয়া বেলেগ এজন যদি হয়, তেওঁ ধাৰ মাৰিব না ৰাইজক চাব? তেওঁৱেই থাকক, ৰজা হয়। আমাৰ হ'লে সেইটোৱে ভাব। কথাখিনিত যথেষ্ট প্ৰশ্নবোধক আছে আপোনাৰ। মই আন খুৰী চাহ খাম, আমি অকণমান কথা পাতি লওঁ। মই অকণমান পৰাগক বাহিৰ ভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আন দুগৰাকীমান আছে ইয়াত ব্যক্তি। আপুনি দাদা ঠেলাখন ভাল কৰি আছে? আপোনাৰ নে আপুনি ঠেলাখন ভাল কৰে আনৰ? অঁ আপোনাৰে ঠেলা? অঁ মোৰ নহয়, গ্ৰাহকৰ ঠেলা। আপুনি ভাল কৰে? ভাল কৰোঁ। অকণমান কথা পাতিম, ঠেলাখন যদি অকণমান, নহ'লে আপোনাৰ কষ্ট বেছি হ'ব, অকণমান ঠেলাখন দাঙি থৈ দিয়ক। কি ক'বা? কেনেকুৱা, কিমান বছৰ ধৰি এই কামৰ সৈতে জড়িত হৈ আছে? বহু বছৰ হ'ল। কিমান বছৰমান? 15-20 বছৰ হ'ল। 15-20 বছৰ ধৰি ঠিকে চলি আছে সকলো? কিবাকে চলি আছোঁ, টানাটানিকৈ। চৰকাৰী সা সুবিধা কিবা পাইছেনে? চৰকাৰে পোৱা নাই, পাম বুলিহে কৈ থাকে। ঘৰৰ মানুহে পাইছেনে? আপোনাৰ পত্নী আছে? চাইডেদি দিবা পাৰিলে আহিব। আপোনাৰ পত্নী আছেনে? আছে আছে। তেখেতে অৰুণোদয় পাইছেনে নাই? নাই। এই মহিলা উদ্যমিতা আঁচনিৰ ধন? নাই। পোৱা নাই? পাব বুলি কৈ আছে। পাব বুলি কৈ আছে, কিন্তু পোৱা নাই। চৰকাৰে ঘৰ আছিল বোলে, কোনোবাই বোলে কিবা কৰি দিছে, কোনোবা কিবা কৰি দিছে, আহি দিয়ে নাই। আৰু এতিয়া নতুনকৈ ফটো মাৰিলে তেতিয়াই আহিব বোলে। মানে দিম বুলি প্ৰতিশ্ৰুতি দি আছে, কিন্তু কামত অহা নাই। আহিব বুলি কয়, আৰু কি হ'ব, এইগিলা আশা কৰিলে কি হ'ব? নিজেতো ৰাস্তাত খুজিব লাগিব, গতিকে নিজে কষ্ট কৰাৰ কৰি খোৱাই ভাল। সেয়ে। ঠিক আছে বাৰু, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ বুদ্ৰুগুচি। বুদ্ৰুগুচি। কেনেকুৱা এইবাৰ, কেনেকুৱা হ'ব বুলি ভাবিছে? এই এলাখনত বিশেষ আমাৰ নাই, আমাৰ নিজে ইনকাম কৰি নিজেই আৰু। তথাপিও ৰাইজৰ মনত কেনেকুৱা গুণাগথা চলিছে? আৰু আমি অনুমান নকৰোঁ বা ক'তো নাযাওঁ। আগতে গৈছিলোঁ বিজেপিতে মেম্বাৰ, বিজেপিতে গৈছিলোঁ, কোনো এটা আমি পৰামৰ্শই নাপালোঁ। এতিয়া অৰুণোদয় খেতিয়কত 3বাৰ পালোঁ, পাই পেলাই হেবাজে বন্ধ হৈছে। নাই চৰকাৰী বিষয় এতিয়া নাই বৰ্তমান। এটা কথা কওকচোন, এই যিখন চৰকাৰ আছে, এই চৰকাৰখন এইবাৰ থাকিব বুলি ভাবিছে নে সলনি হ'ব বুলি ভাবিছে? এইটো থাকিব বুলি ভাবি আছোঁ, সেইটোৱে কৈ আছোঁ। চৰকাৰখন থাকিব?
কিয় থাকিব যিহেতুকে মই নাপলো চাউলকেইটা হ'লে বেলেগ হ'লেও পোৱা গৈছে 10 দিন হ'লেও খাইছে মই নাপলো বেলেগে ক'ত অৰুণোদয় পাইছে সিও ক'ত 10 দিন হ'লেও খাইছে মই ভোট আপুনি নাপালেও আনে পাইছে সিটো ভোট দিবই সেনা নহয় খুৰা আপুনি কিবা মানে কিনিম বুলি আহিছে ওলাই মই কামত ওলাই গৈছিলোঁ আহিছিলোঁ আপোনাৰ ঘৰ ইয়াতে ইয়াতে আপোনাৰ কোনখন গাঁও হা গাঁও চান্দকুছিয়েনে চান্দকুছি কেনেকুৱা চলি আছে বুলি ভাবিছে চিটুৱেশ্যনটো এনেকুৱা বহি খোৱা যুগ নাই কাম কৰিব লাগিব খাব লাগিব তেনেকুৱা কথা চব কথাই সেনেকুৱা ক্ৰিয়েটিভ গভমেণ্টেনো কিমান কি দিব আৰু কাৰোবাক দিছে ক'ৰবাত কিবা দিছে সেইটো কথা বেলেগ আৰু সেনেকুৱা চাই কামটো কৰিবই লাগিব পৰিৱেশটো ভাল হৈছে কিন্তু আগতকৈ পৰিৱেশ ভাল হৈছে এতিয়া মানুহ এক্টিভলি ওলাই আহিছে মেইনলি চিটুৱেশ্যনটো যেতিয়া ভাল হয় তেতিয়া আপোনাৰ মানুহৰ কৰ্মস্পৃহাটোও বাঢ়ে কাম কৰাৰ কাৰণে সুবিধা পায় এনেকুৱা ধৰণৰ কথা হয় নহয় আপুনি যদি ফ্ৰীলি ওলাই যাব পাৰে তেতিয়াহ'লে কাম কৰাৰ সেই ভয় শংকাৰ তাহানিৰ সেই ভয় শংকাৰ পৰিৱেশটো এতিয়া নাই ভয় শংকাৰ নাই গতিকে ফ্ৰীলি মানুহে কাম কৰিব পাৰে গতিকে সেইটো এটা ভাল এটা লক্ষণ দেখা পোৱা গৈছে আৰু বাকীতো অলপ মানে কি হ'ল বস্তু বাহানিৰ দামটো লৈ অলপ মানুহে অলপ হেৰি কৰে এতিয়া ধৰক চাকৰিয়ালখিনিৰতো প্ৰব্লেম নাই তেওঁলোকৰ ধৰক ইনকলাব জিন্দাবাদ দিলে দৰমহা চৰকাৰে বঢ়াই দিলে বাকী যিখিনি কাম কৰা মানুহ যিখিনি আছে ৰিক্সা চলোৱা ঠেলা চলোৱা সেইখিনি মানুহৰ কাৰণে অলপ প্ৰব্লেম হৈছে তথাপি তেওঁলোকে চৰকাৰী সাহায্য পায় এতিয়া যিমানেই যি নকওক মোটামুটি ধৰক 80% মানুহ মহিলাই অৰুণোদয় পায় কোনোবাই হয়তো পোৱা নাই এইটো কথা বেলেগ তথাপি 80% মহিলাই অৰুণোদয় পায় 80% গাঁৱৰ 80% যুৱকেও বা পুৰুষেও আপোনাৰ এইটো যিটো কৃষি যিটো মানে হেৰি পায় না সেইটোও পায় তাৰপিছত চাউলটো পাই আছে ফ্ৰীলি গতিকে সিমান বিশেষ অসুবিধা হোৱা বুলি মই নাভাবোঁ এই বিষয়বোৰে বৰ্তমানৰ যিখন চৰকাৰখনক লাভান্বিত কৰিব ডেফিনেটলি কৰিব চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা নাই মোৰ দৃষ্টিত নাই আপুনি চাওক এটা ঘৰত যদি 6টা ভোটাৰ থাকে ধৰক তেওঁৰ মাকজনে বৃদ্ধা পেঞ্চন পাইছে তেওঁৰ মিছেজে অৰুণোদয় পাইছে ছোৱালীজনীয়ে স্কুটি পাইছে বুজি পাইছে কথাটো দেউতাকজনে এই কৃষকৰ সেইটো পাইছে গতিকে বেলেগক ভোট দিয়াৰ কথা কিয় চিন্তা কৰিব আপুনি কওকচোন সেইটোৰ পৰা বঞ্চিত হ'ব বিচাৰিব জানো মাহত 2500 টকা এটা মাকৰ বৃদ্ধা পেঞ্চন ৱাইফৰ 1250-2500 টকা এটা কেছ আহি আছে চাউলটো পাই আছে ফ্ৰী গতিকে তেওঁ আকৌ বেলেগ চৰকাৰক ভোট দিয়াৰ কথা কি কাৰণত চিন্তা কৰিব আপুনি চাওক গতিকে এইটো কথাই নাই আৰু পৰিৱেশ যথেষ্ট ভাল হৈছে গতিকে এইটো পৰিৱেশ আকৌ মানুহে এতিয়া চেঞ্জ কৰাৰ কথা চিন্তা নকৰে এয়া আছিল 39 নং নলবাৰী বিধানসভা সমষ্টিৰ একাংশ ৰাইজৰ মনৰ কথা তেখেতসকলে মুকলিকৈ ক'লে কাক বিচাৰে কিয় বিচাৰে এই দিশসমূহ আমি আমাৰ দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিলোঁ লৈ অহাৰ চেষ্টা কৰিলোঁ গতিকে আগন্তুক সময়ত লক্ষণীয় হ'ব নলবাৰী বিধানসভা সমষ্টিৰ 2,01,044গৰাকীকৈ যি ভোটাৰ আছে এই ভোটাৰসকলে কাক নিৰ্বাচন কৰি পঠিয়াই বিধানসভাৰ মজিয়ালৈ আমি উপস্থিত আছোঁ বালিতাৰা বতাহখিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি বালিতাৰা পোষ্ট অফিচ চক এই পোষ্ট অফিচ চকত এই পোষ্ট অফিচ চকৰ কেইগৰাকীমান ব্যৱসায়ী আৰু ইয়াৰ স্থানীয় ৰাইজক মই দেখিবলৈ পাইছোঁ তেখেতসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম প্ৰথমে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি কৰি আছে ইয়াতে মই ইয়াত গাড়ী চলাই আছোঁ গাড়ী চলাই ঘৰ ইয়াতে আপোনাৰ ইয়াতে ঘৰ মোৰ গাড়ী কেনেকুৱা চলি আছে ভালে এতিয়া আগতে ভালে আছিল এতিয়া ভালে আৰু উপাৰ্জন কেনেকুৱা উপাৰ্জন চলি আছোঁ আৰু বছৰটো কিবাকৈ নিৰ্বাচন আহিল কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন আশা কৰোঁ ভালে হ'ব এইবাৰো কেনেকুৱা হ'ব বুলি ভাবিছে এই অন্যবাৰৰ দৰে অন্যতকৈ অলপ ভাল হ'ব বুলি ভাবোঁ আৰু হ'ব দেখা যাব সময়ত কি হয় চৰকাৰী আঁচনিবোৰ পাইছেনে নাই সা সুবিধাবোৰ পাইছোঁ কিছুমান পোৱা নাই যেনেকৈ চৰকাৰী ঘৰ পোৱা নাই বা অৰুণোদয় হোৱা নাই এতিয়ালৈকে কিছুমান কাগজ জমা দিয়া গৈছে এতিয়ালৈ হোৱা নাই আৰু সেইখিনি হ'ব বুলি আশা কৰিছোঁ অহা নিৰ্বাচন যোৱাৰ পিছত চৰকাৰখন একে থাকিব বুলি ভাবে নে নতুন চৰকাৰ আহিব বুলি ভাবে নাই সেইটো সময়ৰ লগত হ'ব এতিয়ালৈকে আপোনালোকে ভবা নাই সেইটো সময়ৰ লগত হ'ব কিন্তু ৰাইজে কি ভাবে আপোনালোকৰ এই অঞ্চলটোৰ ৰাইজে কি ভাবে কি হ'ব বুলি ভাবে হয় এইটো আগৰ চৰকাৰে থাকিব বুলি আলোচনা কৰিছে আৰু আগৰ চৰকাৰে থাকিব বুলি আলোচনা চলিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি কামত জড়িত হৈ আছে হয় নমস্কাৰ মই আচলতে এতিয়া বৰ্তমান মই ট্ৰেক্টৰত লেবাৰে কৰোঁ এতিয়া কৰ্ম কৰি আছোঁ মই দোকানত এগৰাকী শ্ৰমিক আৰু সমানে আপুনি এখন দোকানত আপুনি থাকে হয় থাকোঁ
কেনেকুৱা উপাৰ্জনখিনি কেনেকুৱা হয়? আছোঁ আৰু কষ্ট কৰিলে অকণমান হয় আৰু কষ্ট নকৰিলে নহয় আৰু এনেকুৱা আৰু কষ্ট নকৰিলে নহয়, গতিকে কষ্ট কৰি খোৱা মানুহ, গতিকে চৰকাৰে ৰাইজৰ কাষলৈ যোৱা বুলি কৈছে, চৰকাৰী সা সুবিধাবোৰ পাইছেনে? বৰ্তমান মই আমাৰ দেউতাৰ নামত এটা ঘৰ পাইছোঁ। ঘৰ পাইছে? আৰু অৰুণোদয়টো পাইছোঁ মোৰ মাইকীৰ নামত। এতিয়াতো নিৰ্বাচন আহিল, হিচাপ নিকাচ লোৱাৰ সময় হ'ল, গতিকে নিৰ্বাচন কি হ'ব বুলি ভাবিছে? নিৰ্বাচন আমাৰ এইখিনিতো বৰ্তমান বিজেপিয়ে আহিব বুলি মই ভাবোঁ। এইখিনিত বিজেপি আহিব বুলি চৰ্চা চলিছে? চৰ্চা চলিছে। বিজেপি আহিব বুলি ভাবিছে? বিজেপি ভাল কাম ইমানেই কৰিছেনে? বিজেপি এইকাৰণে কৈছোঁ মানে আমাৰ এইখিনি হাতত মই বেলেগতো নাজানো বাৰু, আমাৰ এইখিনি হাতত বৰ্তমান আগতো বিজেপিয়ে আছে, এতিয়াও বৰ্তমান বিজেপি আহিব বুলি মই ভাবোঁ। এতিয়াতো আপোনালোকৰ ইয়াৰ যিগৰাকী বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, এগৰাকী কেবিনেট মন্ত্ৰী, ইয়ালৈ আহেনে নাই? আহে প্ৰায় আহি থাকে। তেখেতক লৈ সুখীনে? সুখী মোৰ ফালৰ পৰা মই কিন্তু সুখী আৰু। আপুনি সুখী? ৰাইজে কিমান কি সেইটো বিচাৰ নাজানো, কাৰণ মোৰতো এনেই ধৰক মানে এইবিলাকত লাগি থাকিবৰ সময় নাইতো, আৰু নালাগোও মই অৱশ্যে সঁচা কথাটো। ভোট দিব যায়? ভোট দিব যাওঁ, আৰু মই যিখিনি সা সুবিধা পাইছোঁ সেইখিনি আনে পাইছেনে নাজানো মই, কিন্তু মই যিখিনি বৰ্তমান পাইছোঁ সেইখিনি পাইছোঁ আৰু। যিহেতু আপুনি গাঁৱৰে বাসিন্দা, চুবুৰীয়াসকলক নিশ্চয়কৈ লক্ষ্য কৰে, গতিকে এই মানুহ নোপোৱা কোনোবা আছে নেকি? কাৰোবাৰ অশান্তি, কাৰোবাৰ অসন্তোষ কিবা আছে নেকি? তেনেকুৱা আছে, মই জনাত আছে। কাৰণ কি বিচাৰে? মোৰ ওচৰতে আছে, মানে ঘৰ নোপোৱা মানুহ আচলতে পাব লাগে। পাব লাগে। গতিকে ইয়াৰ দ্বাৰা মই কওঁ আপোনালোকৰ যোগেদি যে তেখেতসকলে পাব লাগে আচলতে। নিশ্চয়কৈ যোগ্য যিসকল হিতাধিকাৰী বা যোগ্য যিসকল ব্যক্তি, তেখেতসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধাবোৰ পাব লাগে। খুৰা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ক'ব জানিব নালাগে, আপুনি সুন্দৰকৈ চেণ্ডেলো খুলি লৈছে আচলতে। এয়া হ'ল সৰলতা। যিহেতু মই কৈছোঁ যে বালিতাৰা যি পোষ্ট অফিচ চক, এই পোষ্ট অফিচ চকত উপস্থিত আছোঁ, আৰু মই আহি যেতিয়া ইয়াত একাপ চাহ খোৱাৰ বাবে ৰ'লোঁ আৰু এখেতসকলৰ সৈতে মনৰ কথা কিছু পাতিলোঁ, আৰু এখেতৰ ওচৰলৈ যেতিয়া আহিছোঁ এখেতে চেণ্ডেল খুলি লৈছে, আৰু খুলি লৈ তেখেতে কথাখিনি ক'ব বিচাৰিছে। কি হ'ব বুলি ভাবিছে নিৰ্বাচন? নিৰ্বাচনটো আমাৰ ইয়াতে প্ৰায় বিজেপিয়ে চলি আছে বৰ্তমানলৈকে, বা এতিয়াও যাব বুলি আমি আশা কৰিছোঁ। আমিও অৱশ্যে আমাৰ মাইকীজনীয়ে অৰুণোদয় পাইছে, ময়ো ঘৰ এটা পাইছোঁ মাইকীৰ নামতে পাইছোঁ। এই অঞ্চলটোৰ বা আপোনাৰ সমস্যা কি আছে বৰ্তমান? সমস্যা এতিয়া মোৰতো অভাৱৰ সমস্যাই, বেলেগ সমস্যা একো নাই। ইয়াৰ ৰাস্তা ঘাটবোৰ হৈছেনে নাই? ৰাস্তা ঘাট বাৰু হৈ আছে, ক'ৰবাত হৈছে, ক'ৰবাত হোৱা নাই, ক'ত য'ত হোৱা নাই আৰু ত'ত হ'ব বুলি এটা আশা হৈ আছে, আৰু এনেকৈ চলি আছে। ঠিক আছে। খুৰী, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি বনাই আছে এতিয়া? দেখিছোঁ সুন্দৰকৈ চাহৰ বাবে বিভিন্ন ইয়াত নাস্তা বনাই আছে। কি বনালে? কি বনালে? মই এতিয়া নিমকি লাৰি আছোঁ, নিমকি বনাই আছোঁ। নিমকি বনালে? এইটো কি পিচ চিষ্টেমত দিয়ে নে আপোনালোকে কিলো চিষ্টেম? এটা কিলো কিমানকৈ দিয়ে? কিলো 200 টকা। বিক্ৰী হয়? বিক্ৰী হয়। এতিয়াতো নিৰ্বাচন আহিল, গতিকে কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন? বিজেপি যাব, যায়। বিজেপিয়ে যাব? কিয় বিজেপি যাব বুলি ভাবিছে? আমাৰ এখন বিজেপিয়ে ঢৌ এটা উঠি আছে, তাৰমানে এইখিনিত বিজেপিৰ ঢৌ আছে। চলি বুলি কিবা এটা হ'লে এটা আশা ভাল পালোঁ। এতিয়া চলিবিলাক ল'ৰা ছোৱালী? ল'ৰা মোৰ দুটা। কি কৰে তেখেতসকলে? এতিয়া কোম্পানীত সোমাইছে। কোম্পানীৰ চাকৰি কৰে? এতিয়া কিবা হয়, এতিয়া গৈছে? এতিয়া গৈছে। তেওঁলোকৰ সংস্থাপন এটা হোৱাটো প্ৰয়োজন। দেখিছোঁ এইবাৰ চৰকাৰখনে যিখিনি মেধাৱী যুৱক, যাৰ পঢ়া শুনা কৰিছে, তেওঁলোকক চাকৰি দিছে। পঢ়া শুনা কৰিলে যোগ্যতা ভিত্তিত চাকৰি এটা পাব বুলি আশাবাদী নিশ্চয় আপোনালোক? আশা এটা আছিল, এতিয়া চলিও যোগ্যতাই নাই হোৱা। আশাটো পঢ়া শুনা অলপ কম পৰিমাণ, এতিয়া হয়েই নাই। এতিয়া কি কাৰণত হয় ক'ব নোৱাৰোঁ, আৰু ভগৱানৰ বাহিৰে। আৰু আমি এটা আশা কৰিছিলোঁ, চলি এটা কিবা হ'লি আমাৰ মনোকল্পনাটো পূৰা নহয়। এতিয়া আমি সংস্থাপন পালে আপোনালোকৰ আশা পূৰা নহয়। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ এই যি বালিতাৰা পোষ্ট অফিচ চক, এই পোষ্ট অফিচ চকত যিহেতু উপস্থিত আছোঁ, আৰু পোষ্ট অফিচ চকৰ একাংশ ৰাইজে ইতিমধ্যে মন্তব্য কৰিলে। মই আন কেইগৰাকীমান আছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। দাদা, দোকান বন্ধ কৰিব লৈছে? ভাত খোৱাৰ সময় হ'ল চাগে? কেনেকুৱা দোকান কেনেকুৱা চলি আছে? চলি আছে তাকতো। মই অকণমান নিৰ্বাচনৰ খবৰ বিচাৰি আহিলোঁ। নিৰ্বাচন আহিলেই, কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন? নিৰ্বাচন ভালেই হ'ব। কেনেকুৱা হ'ব? ভালেই হ'ব, অইনবাৰত চাই ভাল হ'ব এইবাৰ। কাৰ ঢৌ দেখিছে এইবাৰ? বিজেপিয়ে আছে। বিজেপিয়ে? এই অঞ্চলটোত সমস্যা কি আছে? সমস্যা বৰ্তমান পোৱা নাই দেখোন। সমস্যা পোৱা নাই? খোৱা পানী ইয়াত ঠিকে পাই আছেনে? ঠিকে আছে। ঠিকে পাই আছে? ৰাস্তা ঘাটবোৰ? ঠিকে আছে। ৰাস্তা ঘাটো ঠিকে আছে? ঠিক আছে বাৰু। মই দাদা, আপুনিও দোকান বন্ধ কৰিব ওলাইছে, কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে? ভালে, টুক টাক।
টুকটাক চলি আছে। যোৱাবাৰ ভোট দিছিল নে নাই? দিছিলোঁ দিছিলে। এইবেলি ভোট দিবলৈ সাজু হৈছে? সাজু হৈছে, বিজেপিকে দিম এইবাৰ। বিজেপিক ভোট দিবলৈ সাজু হৈছে? দিম। কেনেকুৱা এই অঞ্চলটোৰ সমস্যা কেনেকুৱা? সমস্যা বৰ বিশেষ বেছি নাই। তথাপিও যিখিনি আছে বৰ্তমান সমস্যাটো কি? বৰ্তমান বেলেগ নাই, আমাৰ অলপ কেঞ্চাৰৰ ৰোগৰ অলপ হেৰিটো আছে, পানীটো মানে বেয়া কাৰণে। এই অঞ্চলত পানী অকণমান বেয়া। কিয় জল জীৱন মিছনৰ পানী ইয়াত পোৱা নাই? আহিছে কিন্তু মানে বেলেগ নহয়, মানে সেইটো কিনিব নাযায় নহয় মানুহবিলাক, অলপ পইচাটো লয় নেকি তাৰে বাবে। জল জীৱন মিছনৰ পানী মাহে মাহে যিটো এটা ফিজ দিবলগীয়া হয়, সেই ফিজটো নিদিয়ে। সেইটোতো বহুত বেছি নহয়, 20-30 টকামান হয়। কিন্তু পানীটো ভাল বুলি কয়, কিন্তু মানুহবিলাকে আনিব নাযায়, 20-30 টকামান লয়, কিন্তু মানুহবিলাকে নানে দেখোন, কিয় বা বেছিভাগে নানে আৰু ক'ৰবাত দুটা এটাহে আনে সেই পানীটো। আৰু এই পানীৰ কাৰণে ইয়াত বিভিন্ন ৰোগে দেখা দিছে নহয় জানো? হয়, বেছিভাগ মানে বেলেগ নহয়, কেঞ্চাৰ বেমাৰটো আছে আমাৰ ইয়াতে, প্ৰায়ভাগৰে কেঞ্চাৰ বেমাৰটো আছে, বাকী বেলেগ ৰোগ নাই আৰু সেনেহান। ঠিক আছে বাৰু, মই আন এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক দেখা পাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? কি নাম আপোনাৰ? যতীন বৰ্মন। আপুনি কি কামত ব্যস্ত হৈ আছিল? মই ব্যস্ত আগতে কাম কৰিছিলোঁ, হাজিৰা কাম। এতিয়া কি কৰে? এতিয়া একো কাম কৰিব নোৱাৰে। চৰকাৰী সা সুবিধাবোৰ পাইছেনে নাই? চৰকাৰে ঘৰ পাইছোঁ এটা। ঘৰ পাইছে? এতিয়াতো নিৰ্বাচন আহিল, গম পাইছে নিশ্চয়? পাইছোঁ। কি হ'ব এইবাৰ নিৰ্বাচন? নিৰ্বাচনটো বিজেপি যাব লাগে। বিজেপি যাব বুলি ভাবে? বিজেপিয়ে কাম কৰিছে মানে? বিজেপিয়ে কাম কৰিছে বহুত। ইয়াত মই যিকেইগৰাকীৰ লগত কথা পাতিলোঁ সকলোৱে বিজেপিৰ কথাই কৈছে, বিজেপি যাব বুলিয়ে কৈছে। বিজেপি যাব। বিজেপিয়ে যাব? ঠিক আছে বাৰু। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যিটো চক, এই চকটোত যিসকল ব্যক্তি, সেই ব্যক্তিসকলে কিন্তু বিজেপিৰ সপক্ষে আচলতে এক প্ৰকাৰ মত ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি আহিছোঁ আৰু ইয়াত এখন চেলুন দেখিবলৈ পাইছোঁ, আৰু চেলুনখনত কেইবাগৰাকীও ডেকা যুৱক বহি আছিল, আৰু তেখেতসকলে আমি অহাৰ পিছত কিছু আচলতে ইয়াৰ পৰা দুই এজনে আঁতৰি গৈছে, কিন্তু আমি তথাপিও যি 2-4জন আছে তেখেতসকলৰ মন্তব্য ল'ম। চুলিদাৰী কাটিলে? কিবা অনুষ্ঠান আছে চাগে, এনেই কাটিছে? নাই। বাকী আপোনাৰ ঘৰ ইয়াতে? কোনটো চুবুৰীত? ইয়াতে মোৰ এইটো ঘৰ। নিৰ্বাচন আহিল নিশ্চয়, গতিকে নিৰ্বাচনৰ সকলো সাজু হৈছে, আপোনালোকৰ সাজু হৈছে। কি হ'ব বুলি ভাবিছে এইবাৰ? কি মানে বিজেপি চৰকাৰে যাব। বিজেপিয়ে যাব? বিজেপিয়ে যাব। ইয়াত সকলোৱে বিজেপিৰ সপক্ষে কথা কৈ আছে, বিজেপি যাব বুলিয়ে ভাবি আছে? যাবই, একদম গেৰাণ্টি। যাবই। ইয়াত সমস্যা কি আছে? সমস্যাটো আৰু সৰু সুৰা সমস্যা থাকেই। কেনেকুৱা আছে সমস্যাখিনি? এতিয়া সমস্যা বোলতে আৰু কি ক'ব, মানুহবিলাকৰ কাৰণে দেখছি ব্যক্তিগতভাৱেতো এই অৰুণোদয় এইবিলাক দিছে, গতিকে সেইবিলাকৰ আৰু সমস্যা নাই। কিন্তু খেতি পথাৰত এই যে জলসিঞ্চনৰ সমস্যাটো এটা সমাধান হ'লেই ভাল। খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব পাৰিলে ভাল। ইয়াত হোৱা নাই নেকি? নাই হোৱা। জলসিঞ্চনতো বিভিন্ন প্ৰকল্প বিভিন্ন ঠাইত হোৱা বুলি কৈছে। হৈছে, জেগাই জেগাই 2-1টা দিছে, কিন্তু সেইটো পানী দি সেই দি হোৱা নাই। উচিত নহয়। ঠিক আছে বাৰু, অকণমান চেলুনৰ দাদাগৰাকী আছে। কেনেকুৱা দেখিছোঁ মানুহৰ ভিৰ আছিল, আমি অহাৰ কাৰণে 2-4জন ওলাই গ'ল, কিন্তু আহিব আমি যোৱাৰ পিছত নিশ্চয়। নিশ্চয়। কেনেকুৱা চলিছে আপোনাৰ? ভালে চলিছে বিজনেছ, ভালে। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে মোৰ ঘৰ। মই হালো মানুহ হয়, ইয়াতে মোৰ ঘৰ। আপুনি কিমান বছৰৰ পৰা চেলুন এই ধৰণে কৰি আছে? মই আপোনাৰ 14 বছৰ বয়সৰ পৰা চেলুন কৰি আছোঁ। আপোনাৰ যেতিয়া বয়স 14 আছিল তেতিয়াৰ পৰাই আপুনি এই ধৰণে আনৰ চুলি কাটি আহিছে? চুলি কাটি আহিছোঁ ক্লাছ 8ৰ পৰা। তাৰমানে ক্লাছ 8ৰ পৰাই উপাৰ্জন ঠিকেই হৈ আহিছে? ঠিকেই উপাৰ্জন পাই আছোঁ। এতিয়াতো নিৰ্বাচন আহিল, কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন? এবাৰ বিজেপিয়ে হ'ব চৰকাৰ। ঠিক আছে বাৰু, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। কেনেকুৱা ইলেকশ্যনটো আহিল, সকলো সাজু হৈছে, কি হ'ব? ইলেকশ্যনত বিজেপিৰে ভাল হ'ব। এতিয়া আৰু কোনো কংগ্ৰেছ কিবা কিবি দল নাহে আৰু। কিন্তু আমাৰ বালিতাৰাত এটা সমস্যা হৈ আছে। কওকচোন কি সমস্যা? এই সমস্যাটো আমাৰ গো ধন পালনৰ কাৰণে মানে ডক্তৰৰ খুব দৰকাৰ। পশু চিকিৎসকৰ অভাৱ। এতিয়া পশু চিকিৎসক একজনৰ খুব দৰকাৰ। সেইটোৰ কাৰণে আমাৰ বালিতাৰাবাসী অলপ কষ্ট ভোগ কৰি আছে, মানে উপযুক্ত চিকিৎসক নাই। এখন ভেটেনাৰী আছে কিন্তু নাই, কোনো ডক্তৰ নাই, VIV নাই। গতিকে এই বিষয়সমূহত সংশ্লিষ্ট বিভাগটোৱে গুৰুত্ব দিয়াটো প্ৰয়োজন। নিশ্চয়কৈ আমাৰ এই অনুষ্ঠান যিসকল বিভাগীয় বিষয়াই চাই আছে তেখেতসকলক অনুৰোধ জনাম যে আমি যিহেতু আহি উপস্থিত হৈছিলোঁ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই বালিতাৰা অঞ্চলত, আৰু বালিতাৰাৰ যি পোষ্ট অফিচ চক আছে, এই চকৰ যিসকল ব্যক্তি তেখেতসকলে ইতিমধ্যে মন্তব্য কৰিলে যে পশু চিকিৎসকৰ তেওঁলোকৰ ইয়াত অভাৱ আছে, গতিকে নিঃসন্দেহে সেই অভাৱ পৰ্যায়ক্ৰমে দূৰ হ'ব বুলি আমি আশাবাদী। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? কেনেকুৱা উপাৰ্জন কেনেকুৱা চলি আছে? উপাৰ্জন চলি আছে, বেয়া নহয়। আপোনাৰ কিমান দিন হ'ল এই কামৰ সৈতে জড়িত হৈ থকা? 5 বছৰ। 5 বছৰ হ'ল। 5 বছৰ ধৰি এই কামৰ সৈতে জড়িত? জড়িত। আপোনাৰ কোনটো চুবুৰীত ঘৰ?
মোৰ বালিতাৰা 2 নং বালিতাৰাই পৰে 2 নং বালিতাৰাতেই এতিয়াতো নিৰ্বাচন আহিল কি হ'ব বুলি ভাবিছে এইবাৰ এনে বিশেষ মই দলৰ বিষয়ে একো নাজানো এনে নিৰ্বাচন ভোট আহিলে ভোট দিব লাগিব সেই আৰু তথাপিও কাক ভোট দিম বুলি ভাবিছে কেনেকুৱা মানুহক ভোট দিব ভোটটো গমেই পায় এতিয়া মানুহে কোনটোত বেছি আগ্ৰহ হৈ আছে গমেই পায় ক'ব নালাগে কাৰ প্ৰতি আগ্ৰহটো কাৰ প্ৰতি বেছি আগ্ৰহটো বিজেপিৰ প্ৰতি বেছি আগ্ৰহ বেছি মানে বিজেপিকে দিয়া যায় আৰু সমস্যা কি আছে এই অঞ্চলটো ৰাস্তা ঘাটৰ অলপ আমাৰ এইফালে সমস্যা আছে বানপানী আহিলে ৰাস্তা ঘাট ভাঙি চাঙি সেই হৈ যায় অনিষ্ট হৈ যায় ৰাস্তা ঘাটটো চাইকেল চলাই যাবই নোৱাৰি একদম বেয়া হৈ আছে পকী ৰাস্তা নাই কাঁচা ৰাস্তা একদম ভাঙা চুঙা ৰাস্তা সেয়ে আৰু ৰাস্তাৰ অলপ সমস্যা বাকী নাই সমস্যা নাই আৰু নিশ্চয়কৈ এয়া হ'ল বতাহখিলা যি বালিতাৰা গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ একাংশ ৰাইজ আৰু তেখেতসকলে কৈছে যে তেখেতসকলৰ সৰু বৰ কেইবাটাও সমস্যা আছে কিন্তু সমস্যা থাকিলেও প্ৰায় সংখ্যকে আচলতে মই যিকেইগৰাকী ব্যক্তিক লগ পালোঁ আটাইখিনি ব্যক্তিয়ে কিন্তু বিজেপিৰ সপক্ষে এই ধৰণে মত ব্যক্ত কৰিছে